ধেই লৰাই মেকআপ লয় নেকি এই বুলি কৈছে এনেকৈ আঁতৰাই দিছে তাৰমানে দাদা এতিয়াও মনত পৰে সেই বস্তু কেতিয়াবা কি লেন্সটো খুলি থোৱা থাকে মানে 2 ঘণ্টা তেওঁ শ্বুটিং নাই তেতিয়া দাদা ক'বলৈ যায় ন এই দাদা ৰ'ব ক'ত যায় আপুনি মই গৈ আছোঁ এনেকৈ হেই মই এতিয়া লেন্স পিন্ধা নাই দাদাক লিপষ্টিকো নালাগে দেই লিপছটো ৰঙা নহয় তেখেতৰ গুলপীয়া নিচিনা কেতিয়াবা আকৌ সেইটো মই যিটো বেছি পিংক হৈ থাকে মই তাক কেতিয়াবা মাজে মাজে ব্ৰাউন কৰিবলৈ যাওঁহে মই বহুত কম আৰ্টিষ্টক দেখিছোঁ আইনা লাগে বহুতৰ দাদা একো নাই তুমি এনেকৈ এইটো দিলা বৰ ধুনীয়াকৈ এনেই নিজে অট'মেটিকেলি লগাই দিয়ে শ্বুটিঙত আকৌ ৰেচিপি কেইটামানো আছে জাতিলাও পকৰাটোতো দাদাই শিকোৱা তেখেতক সেই মেকআপটো দিয়াত তোমাৰ কিবা অকণমান অসুবিধা হয় নেকি দাদাক খজুৱাই চজুৱাই দিয়ে নেকি আঁতৰাই দিয়ে সেইবোৰ একোৱেই নকৰে দাদা মোৰ কিটটোত কেইটামান এক্সট্ৰা বস্তু থাকে তাৰমানে মোৰ সেইকেইটা হৈছে ৰেজৰডাল থাকিবই লাগিব মানে দাদাৰ শ্বুটিঙত ৰেজৰডাল কেঁচিখন বা ট্ৰিমাৰটো যিয়ে হওক মানে এপ্ৰনটো যেতিয়া মুম্বাইলৈ গৈছিলে মুম্বাইত নথকাৰ কাৰণ সেইটো এটা বোলে চুলিখিনি গোটেই মুম্বাইৰ পানীয়ে বেয়া কৰি দিলে দাদাই কচমাছ খুব ভাল পাইছিলে মোৰো প্ৰিয় দেই সেইটো তাৰমানে মই ৰুমত মেক্সিমাম বনোৱা যায় দেই মোৰ কিবা এটা ভাল লাগে খাই আৰু মই কেতিয়াবা কিবা কিবি এনেকুৱা বস্তু বনালে মই দাদাক এনেই মেছেজ এটা বা ফোন এটা কৰি দিওঁ তাৰমানে কিয় ট্ৰান্সপ্লান্ট নকৰালে নাই সেইটো কৰিলে মানে কি হৈ যায় যিহেতু বহুত মেইনটেইন কৰিব লাগে ডায়েটৰ কথা আছে আৰু যিহেতু দাদাৰ টাইম টেবুলেই নাথাকে কেতিয়াবা এনেকুৱা হৈ যায় কিছুমান দেখোঁ দাদাক এই ক্ৰীম চিম এসোপামান দি থৈ যায় ধৰি লোৱা যদি সেইকেইটা যদি টোটেল যদি মিলাই পিনি বিলটো হ'ব লাগে 1500 টকা দিয়ে দাদাই 5000 টকা জনি দীপ নেকি মেবি হলিউডৰ তেওঁক খুব চাই তাৰমানে আৰু দাদাই মোক কয় তাৰমানে ইয়াৰ চাবিচোন তই প্ৰত্যেকতে লুকবোৰ বেলেগ বেলেগ দিয়ে মানে ক'ৰবাত এইটো লুক সেইটো লুক মই বোলো মেক্সিমাম এইবোৰ উইকে হয় দাদা থাকিলে সাধাৰণতে অকণ কল টাইমটো আমাৰ দেৰিকেই হয় যদি 8টা বজাত আছে তেওঁ নিজে 7টা বজাতে উঠি মেলি ৰেডি তাৰমানে হয় নেকি জীৱনত প্ৰথমবাৰৰ কাৰণে ভেনিটি ভেনত মেকআপ দিম তাৰমানে এনেই দেখিতো পাইছোঁ তাৰপিছত আৰু পূৰা লিখা আছে জুবিন গাৰ্গ লিখা বৌলে পাপুলে মামুন বাহঁতলে সেইখিনিলে ভাবি পিনি দাদাক গানো নাগাওক লাগিলে মানুহজনক লাগিছিলে একচুৱেলি আৰু এতিয়া সেইটো বস্তু লাগিলে আমাকেই লৈ যাওক লাষ্ট যিবাৰত আহিছিলে মই দাদাক এনেই ক'লোঁ দেই মই বোলো আপুনি এই দাদা এনে দৰ্জাখনতে অট'গ্ৰাফ এটা দি থৈ যাওকচোন চাইন এটা কৰি থৈ যাওকচোন মাৰ্কাৰটো উলিয়াই তোক আকৌ অট'গ্ৰাফ কেলৈ লাগে দাদাই তাৰমানে কি হৈছে য'তে যিমান কাম কৰিছে আজি তুমি ডক্টৰ বেজবৰুৱা চোৱা ৰাজনীতি চোৱা যোদ্ধা ৱাইড এংগল চবতে দাদাই মোক পাৰ্চনেলি মেকআপ আৰ্টিষ্ট হিচাপে লৈ যায় তাৰমানে কাৰণ ভাস্কৰ দত্তক এতিয়া হয়তো যিমানে চিনি পাব লাগিছিলে ইমান পুৰণি মানুহ হিচাপে চিনি নাপায় ৰেডি ন ইয়া জুলফি মই ৰেডি নমস্কাৰ যাত্ৰাৰ এনমোত এটি নতুন খণ্ড আৰু এগৰাকী বিশেষ নতুন অতিথিক লগত লৈ মই আইচেংফা আটাইলৈকে আদৰণি জনাইছোঁ ইতিমধ্যে আমাৰ থাম্বনেইল আৰু প্ৰিকেপ দেখি আপোনালোকে অনুমান কৰিব পাৰিছে যে আজি আমাৰ বিষয়বস্তু কি স্বাভাৱিকতেই আমাৰ বিষয়বস্তুত থাকিব আমাৰ হিয়াৰ আমঠুগৰাকী লগতে এটি নতুন বিষয় যিটো বিষয়ৰ আলোচনা আমি ৰেনমোত কেতিয়াও কৰা নাই সেই নতুন বিষয়টো হৈছে ৰূপসজ্জা বুলিলে আমি কেতিয়াবা বহু লোকে এটি ধাৰণা লৈ থাকে যে ৰঙা লিপষ্টিকডাল বা ক'লা কাজলডাল বা গালৰ গুলপীয়াকণ কিন্তু তাৰ ঊৰ্ধত তাৰ এটা বহল পৰিসৰ আছে আজিৰ তাৰিখত ইয়াৰ চাহিদা বহুত বেছি এটি চৰিত্ৰক এখন স্ক্ৰিপ্ট বা এখন চিনেমাত এটি চৰিত্ৰক জীৱন্ত কৰি তোলাত এই বিষয়টোৰ বহু ডাঙৰ এটি ভূমিকা থাকে গতিকে আমি আমাৰ ৰেনমোলৈ আজি আমন্ত্ৰণ কৰি আনিছোঁ এগৰাকী মেকআপ আৰ্টিষ্ট আৰু তেওঁ হৈছে ভাস্কৰ দত্ত আৰু তেওঁ বিশেষভাৱে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গদেৱৰ ব্যক্তিগত মেকআপ আৰ্টিষ্ট আছিল গতিকে তেওঁলোকৰ এটি নিবিড় সম্পৰ্কও আছিল এই গোটেই সম্পৰ্কটোৰ কথা আলোচনা কৰিম আৰু দাদাক আৰু অকণমান গভীৰৰ পৰা জানিবলৈ চেষ্টা কৰিম গতিকে মই সাজু হৈছোঁ মোৰ বন্ধু ভাস্কৰ দত্তক ৱেলকাম কৰিবৰ বাবে আৰু আপোনালোক সাজু হওক আমাৰ এই যাত্ৰাৰ আলাপত ভাগ ল'বৰ বাবে ভিডিঅ'টো স্কিপ নকৰিব চাই থাকিব ভাস্কৰ আজি মোৰ ইমান পুৰণিকলীয়া বন্ধু এজন আহিছা আৰু মোৰ ভাল লাগিছে সহযাত্ৰীসকলকো কৈ জনাব পাৰি যে এটা নতুন বিষয়ৰ ওপৰত আজি আলোচনা হ'ব আৰু সেই বিষয়টো আচলতে সকলোৱে জানো ৰূপসজ্জা এই কথাটো মই আৰম্ভণিতে কৈছোঁ সেই কথাটোৰ পৰা আৰম্ভ কৰি দাদাৰ লগত হিয়াৰ আমঠুগৰাকীৰ লগত এই বিষয়টো কেনেধৰণে সংপৃক্ত হৈ আছিল তোমাৰ জীৱনৰ লগত এনেকুৱা গোটেই কথাবোৰ পাতিম আৰু যিহেতু নতুনৰ সময় যোৱা বছৰটো কিমান হেৰুৱালোঁ তাৰ হিচাপ আচলতে আমি দিবলৈও কেতিয়াবা ভয় কৰোঁ কৰিবলৈও ভয় কৰোঁ গতিকে সেইখিনি আমি অকণমান পাহৰিবও নোৱাৰোঁ বুকুতে ৰাখি কিন্তু আমি আগবাঢ়ি যাব লাগিব
নতুনৰ দিশেৰে এই নতুন সময়কণত তোমালৈও অযুত অলেখ শুভেচ্ছা জনাইছোঁ আৰু আমালৈ অকণমান শুভেচ্ছা বিচাৰিছোঁ সেইকাৰণে অকলতো মই দিলেই নহ'ব আৰু আমাৰ সহযাত্ৰীসকলৰ বাবেও অকণমান শুভেচ্ছা নতুনৰ বহুত ভাল লাগিছে তুমি মতাৰ কাৰণে আৰু তোমালোকলৈও তোমালোকৰ টিমটোলৈও মোৰ ফালৰ পৰা বহুত বহুত নতুন বছৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু সহযাত্ৰীসকলকো ইয়াৰ পৰাই মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ একদম মই লৈছোঁ ভাস্কৰ অকণমান চিন্তা কৰি আছে আৰু ভাস্কৰ কৈছে তুমি বহুত সাহিত্যৰ লগত কথা নক'বা দেই বুলি এনেকৈ কৈছে একচুৱেলি কথা কোৱা অভিজ্ঞতা একেবাৰে নাই একদম সেইকাৰণে কিনো ক'ম কি নকওঁ সেইকাৰণে মই নিজে বহুত কনফিউজত আছোঁ তাৰমানে একো নাই দাদা আছে একদম কাষতে চোৱা দেই আৰু আজি দাদাই ভাবিছে ভাস্কৰ তই ভালকৈ কথা কবি তই ইমান দিনে মোক সনা পিটিকাবোৰ কৰিলি ধুনীয়াটো কৰিলি কিন্তু আজি তই মোৰ বিষয়ে কি কওঁ চাওঁ গতিকে দাদাৰ য'ত ব্লেছিংছ আছে আশীৰ্বাদ আছে নতুনৰ সময় যিহেতু গতিকে ভাল হ'ব সকলো তো মই আৰম্ভণিতে সেইটোৱে জানিব বিচাৰিছোঁ যে এই কথাবোৰ কোৱাৰ আগতে এই যে মানুহজন বহি আছে মোৰ সন্মুখত কিমান বছৰ আগতে লগ পাইছিলোঁ আহি 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 বহুত জীৱনে কিবা কিবিবোৰ দেখুৱালে আৰু বহুত আহৰণো কৰিলা এটা সংজ্ঞা আমি এনেকৈ বান্ধো তোমাক সামাজিক পৰিচয় তুমি এগৰাকী মেকআপ আৰ্টিষ্ট খুব ভাল কিন্তু তাৰ মাজতো ভাস্কৰ দত্ত মেকআপ আৰ্টিষ্টগৰাকীয়ে নিজৰ বিষয়ে তোমাৰ মতে ভাস্কৰ দত্ত কোন বুলি যদি সুধি দিওঁ ভিতৰৰ মানুহটোক তুমি কি বুলি বান্ধিবা সংজ্ঞাৰে মই একচুৱেলি সঁচা কথা ক'বলৈ গ'লে বৰ খচং তাৰমানে চিধা চিধিকৈ কথাবোৰ কৈ দিওঁ কাৰোবাক ধৰি লোৱা ভাবি কথা কেতিয়াও লাইফত কৈ পোৱা নাই তাৰমানে কাৰোবাক ভাবি এনেকৈ কওঁ আমাৰ কিছুমান ধৰি লওক ঘৰৰ লগতো হয় সেইটো আৰ্টিষ্টৰ ক্ষেত্ৰতো হৈ যায় কেতিয়াবা যিটো মনলৈ আহে সেইটোৱে কৈ দিওঁ আৰু পৰাপক্ষত নক'বলৈ চাওঁ তাৰমানে আৰু বহুতে মোক বুজায় তো এইটোনো কেলৈ গ'লি পিছত মই ভাবি চাওঁ এইটো কথা নোকোৱা হ'লে কিজানি ভাল আছিলে বা এনেকৈ কৰি থৈ দিব পাৰোঁ কিন্তু সেইটো মই ভাবি নাথাকোঁ দেই আৰু মনৰ পৰা পিছত মই চৰি বুলি কৈ আকৌ আঁকোৱালি লওঁ এই কথাটো মোৰো হয় আৰু কেতিয়াবা উজুতি খোৱা হয় তো গতিকে তুমি চাগে কেইবাবাৰো উজুতি খাইছা জীৱনত বহুত হৈছে মোৰ লাইফত আৰু হয়ো সেইটো কেতিয়াবা দাদায়ো গালি পায় সেইবোৰ কথা লৈ ধৰি লোৱা ঘৰতো কেতিয়াবা তই কেলি এনেকৈ ক'লি তাক বা এনেকুৱা হয় মোৰ লাইফত এতিয়াও হৈ আছে সেইটো বস্তু মই ধৰি লওক ডাইৰেক্ট কৈ না তাৰমানে চিধাকৈ কৈ দিওঁ তাৰমানে চিধাকৈ কৈ দিওঁ সেইটো নক'লেও হৈ যায় ধৰি লোৱা কৈ দিওঁ তাৰমানে কিছুমান তাৰমানে সেয়াই আৰু জুবিনদাৰ ভাষাৰে চিধা কথা আৰু আমি একেই দিয়া হ'ব একো নাই বুজিবগে বুজাই কেতিয়াবা সকলোৱেতো সকলোকে এনেও বুজি নাপায় আৰু মনৰ পৰা কেতিয়াও নকওঁ খালি দেই সেইটো জাষ্ট শ্লিপ অফ টাৰ্ণ তেনেকুৱা টাইপ একো নাই সেইটো হৈ যায় কেতিয়াবা আৰু এতিয়া কথাটো কি হৈছে জানা আমি যিহেতু কৈছোঁ যিটো বিষয় এটা ইমান নতুন বিষয় বহু কথা জানিবলৈ আমাৰ বাকী কাৰণ এই বিষয়টো লৈ মানুহে জীৱিকাটো নিৰ্বাহ কৰি থাকে বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্ট ৱাইজ মানে এইটো ডিপাৰ্টমেণ্ট বুলি নকয় চাগে কোনোৱে হয়তো ফেশ্বন লাইনতো মেকআপ কৰে তাৰ মেকআপটো বেলেগ হৈ যায় নহয় আকৌ চিনেমা ব্ৰাইডেল বেলেগ হৈ যায় বা আমাৰ মাইথলজিকেল কামৰ ভাওনা বেলেগ হৈ থাকে বা নাটকলৈও বেলেগ হৈ যায় চবৰে গতিকে সেইখিনি কথালৈ যাম কিন্তু বিশেষভাৱে তুমি জড়িত হৈ থাকিলাগে যদি সেই সকলোবোৰ অকণমান চুইছা তুমি চিনেমাতে শেষটো গৈ ৰৈ আছাগে এতিয়াও গতিকে মই সেইখিনি কথা উনুকিয়াব বিচাৰিছোঁ দাদাৰ কথাখিনিলৈ যোৱাৰ আগত দাদাৰ সেই অভিশপ্ত খবৰটো 19 তাৰিখৰ কেতিয়া পাইছিলা আৰু তোমাৰ প্ৰতিক্ৰিয়াটো কি আছিলে ভাস্কৰ সেইখিনি জানি একচুৱেলি মোৰ তাৰমানে কি হ'ল দাদাকে দেখুৱাই মই আমাৰ ভাস্কৰ তামুলী যে তাত গৈ পিনি মই জিমৰ এবছৰৰ কাৰণে এডমিশ্যন লৈ লৈছিলোঁ মই বোলো কিবা এটা কৰি দাদাকে দেখুৱাম আৰু অলপমান বডি চডি বনাই তেনেকুৱাকৈ ভাস্কৰ ডায়েট ফ'ল' কৰি আছিলোঁ আৰু সেইদিনাখনে 19 তাৰিখত তাৰ ডায়েটৰ আকৌ কি হয় 2 ঘণ্টা মূৰে তাক ফটোবোৰ দি আৰু খোৱাটো তেনেকৈ দিয়ে তাৰমানে 2 ঘণ্টা মূৰে আৰু ফটোও পঠিয়াই থাকিব লাগে মই সেই তেনেকৈ পূৰা টিপটপ আৰু ডায়েটত পূৰা চলি আছিলোঁ তেনেকুৱাতে মোৰে বা এজনী আছে ছাৰ্ভেত থাকে কস্তুৰিবা বুলি কস্তুৰিবা ফোন কৰিলে এনেকুৱা খবৰ এটা মইতো তাৰমানে সেইটো শুনাৰ লগে লগে মই বোলো তাৰমানে তেতিয়ালৈকে মই জাষ্ট কৈছোঁ দাদা এনেকুৱা এটা শুনিছোঁ খবৰ ল'বলৈ দিছে তাৰপিছত মই যাক ফোন কৰিছোঁ কোনেও ফোনটো ৰিচিভ কৰা নাই তাত কোন গৈছে মই একচুৱেলি সঠিককৈ নাজানো ভাবি জানো সিদ্ধাৰ্থটো তাত গৈছিলে ফোন কৰিছিলোঁ কেইবাবাৰো তাৰপিছত নাই ৰিচিভ নকৰিলে তাৰপিছত যেতিয়া ফোনবোৰ তাৰমানে নন ষ্টপ মোৰ অহাত লাগিলে তাৰমানে 2টা মোবাইলৰ পৰা তেতিয়া মই লাহেকৈ গেছ চেছ চব বন্ধ কৰি যিটো কাপোৰ পিন্ধি আছিলোঁ তাতে ট্ৰেক এটা পিন্ধি তেনেকৈ মই কাহিলীপাৰা ঘৰলৈ গৈছোঁ তাত যেতিয়া গৈছোঁ বৌ সন্মুখত বহি জব কৰি আছিলে মঞ্জুলা বহুতো আছিলে ভিতৰৰ ৰুমত আছে তেতিয়া মানে নাইটো মেডিকেলত থকাটোলৈকে একচেপ্ট কৰিব পাৰি তাৰমানে নাইটো তাৰমানে সেইটো কোনেও ভাবিয়ে ল'ব নোৱাৰে আমি আজিৰ ডেটতো ধৰি লোৱা
আছে যেনেই লাগে তাৰমানে ক'ৰবাত আছে দাদা ফুৰি আছে ক'ৰবাত হঠাৎ আহিব এইটো কৰিব সেইটো কৰিব সেই তেনেকুৱা তাৰমানে হ'ল আৰু তাৰপিছত গোটেইখন কি কৰিম কি নকৰিম তাৰমানে গোটেইখনেই খেলি মেলি হৈ থাকিলে অসমেই দেখিছে গোটেইখিনি আৰু সেইটোৱে আৰু বৌৰ যেতিয়া দেখিছোঁ ন বৌৰ মুখখন বা সি জব কৰি আছে আমুকটো ভেণ্টিলেশ্যন আমিতো এইটোলৈকেও নাজানো পিছতহে গম পাইছোঁ ধৰি লোৱা মেডিকেলেই নাপালেগে আমিতো আৰম্ভণিতে যেনেকৈ নিউজবোৰ পাই আছিলোঁ তাৰপিছততো আমাক বেলেগকৈ গম পালোঁ ন পিছত সেই ভিডিঅ'বোৰ বা সেই বস্তুবোৰ চাই আৰু বেছি খং উঠায় তাৰমানে এতিয়াও যদি তুমি সেই ভিডিঅ'কেইটা চোৱা ইমান অসহায় যেন তেওঁ আৰু যোনে ভিডিঅ'টো কৰিছে মই এটা কথাই কৈছোঁ আমি যেতিয়াই কিবা এটা বস্তু যেতিয়া ভিডিঅ' এটা কৰোঁ আমি চাওঁ ন ভিডিঅ'টো কৰি সেই মানুহটোতো তেতিয়াই অৱস্থাটো বেয়া দেখিছে ন লগে লগে সেইটো কেলৈ হুলস্থুল কৰি দিব নোৱাৰিলে ঐ আমুক দাদা একেবাৰে হেৰি হৈ আছে ধৰচোন আমুক লৈ আন কিন্তু ভিডিঅ'তে কৰা লাগিল তেতিয়াহ'লেতো আমি কেতিয়াও ক'ব নোৱাৰোঁ সেই মানুহকেইটা নিজৰ আছিলে বুলি তেতিয়া সেইটো ভাবিব নোৱাৰা যোনেই ভিডিঅ' কৰিছিলে ধৰি লোৱা আৰু সেই বস্তুটো ভাবিলে এতিয়াও বহুত বেয়া লাগে একচুৱেলি মানে মই বুজি পাইছোঁ তোমাৰ বহুত কথা আছে কাৰণ আমি যেতিয়া ফোনত কথা পাতিছোঁ তোমাৰ যে কিমান স্মৃতি আছে মই মানে ভাবিব পৰা নাই মই কোনখিনিৰ পৰা আৰম্ভ কৰোঁ মোৰ অসুবিধাটো হয় মানে মই বেছিকৈ চুই পালোঁ মই কোনো আৰ্টিষ্টক এনেকৈ ধৰি লোৱা কৰিয়ে পোৱা নাছিলোঁ মেকআপ দাদা অকল মেকআপ কৰে নহয় মই ধৰি লোৱা কেতিয়াবা দাড়ি কাটি দিওঁ কেতিয়াবা চুলি কাটোঁ দাদাই তাৰমানে কি হৈছে পাৰ্লাৰত যাব বিচাৰে দেই পাৰ্লাৰত গ'লে লগে লগে চেলফি উঠে দাদাই মোক ফোন এটা কৰে ক'ত আছ তই আচোন চুলিখিনি কাটোঁ এই সৰু ল'ৰা এটা বাচ্ছা এটা যেনেকুৱা হয় কেতিয়াবা অভিনয়তে ষ্ট'ৰ ৰুমটোতে সোমোৱাই গামোচা এখন দি এনেকৈ বহি থাকে ধুনীয়াকৈ চুলিখিনি কাটি দিওঁ তেওঁ সেইটোতে খুচ তাৰমানে তাক কেতিয়াবা ধৰি লোৱা আমি এনেকুৱা হৈছে দাদা ফেচিয়েল কৰিব লাগিব দেই তোমাৰ ফটো আছে নেকি কিবা আছে তেনেকুৱা বহুত মেমৰি আছে দিবা মই এডিটিঙত লগাই দিম ঠিক আছে মই দি দিম তেনেকুৱা বহুত আছে তাৰমানে মেমৰি আৰু মই সেই মেমৰিখিনিলৈ যাম ৰ'বা মোৰ সৰু সৰু কথা কিছুমান জানিব মন গৈছে আমাৰ সহযাত্ৰীসকলেও জানি ভাল পাব মেকআপ বুলি কৈ দিয়াৰ লগে লগে আৰম্ভণিটো এনেকুৱা হয় যে এটা ফাউণ্ডেশ্যন বেছ এটা লগোৱা হয় আমাৰ সকলোৰে স্কিন টোনৰ ৱাইজ আমাৰ বেলেগ বেলেগ নাম্বাৰ্ছ থাকে এতিয়া মই ধৰি লোৱা কেতিয়াবা 27 কেতিয়াবা 28 লগাওঁ ব্ৰাইটনেছটোৰ কাৰণে দাদাৰ বেছটো প্ৰথমতে তুমি কোনটো ইউজ কৰিছিলা নাম্বাৰ কি দাদাক একচুৱেলি কেনেকুৱা হয় এতিয়া ধৰি লওক দাদা আগতেতো দাদাৰ কালাৰেই বেলেগ আছিলে তেতিয়াতো মেকআপৰ প্ৰয়োজনেই নাছিলে তাৰমানে লাষ্টৰ ফালে এতিয়া দাদাও এনেকুৱা হয় মই কেতিয়াবা নিজে চক হৈ যাওঁ কেতিয়াবা দাগ পৰি থাকে ইয়াত মানে খোৱা বোৱা টাইম মতে নকৰিলে বা বেছি টেনশ্যন লৈ থাকিলে দাগ আহি যায় দুদিন যদি বা এদিন যদি ভালকৈ ৰেষ্ট লৈ খোৱা বোৱা কৰি দিয়ে আকৌ গ্ল' আহি যায় মইতো দাদা তাতহে দেখা পাওঁ ধৰি লোৱা কেতিয়াবা খুব ৰাফ হৈ থাকে কেতিয়াবা যে এদিন ভালকৈ খাই বৈ শুই দিয়ে নহয় ফ্ৰেছ লাগে তাৰমানে ভাস্কৰ এইটো কিন্তু একদম সত্য এইটো একদম প্ৰমাণ হৈছে তেখেতক যদি কেয়াৰ লোৱা গ'লহেঁতেন আজি এইটো নহ'ল তাৰমানে থাকিলেহেঁতেন আমাৰ মাজত আজি কাৰণ শেষৰ 5-6 বছৰৰ পৰা দাদাৰ সেই মানে গোটেই দেহাটো যে পৰি গৈছিল আমি অনুভৱ কৰিছোঁ কিন্তু আজি তুমি যিটো কথা কৈছা তুমি দুদিন যদি দাদাই ভালকৈ পানী খায় শুৱে অলপ টাইম মতে যদি দাদা সেইখিনি কৰে এইটো বৰ ডাঙৰ কথা কাৰণ তুমি সদায় স্কিনখনৰ লগত খেলা কৰা মই চাওঁ তাৰমানে দাদাক য'তেই লগ পাওঁ মই চুলিখিনি ঠিকে আছে মুখখন ঠিকে আছে তেতিয়া গম পাওঁ ঠিকে আছে দাদা ঠিকে আছে মানে সেইখিনি মেইনটেইন হৈ আছে যদি অকণ বেয়া দেখোঁ তেতিয়া মই দাদাক ডাইৰেক্ট গৈ ওচৰত গৈ কওঁ দাদা কালি কি হোৱা নাই নেকি আপুনি ভালকৈ কি কয় তেতিয়া এই অলপ কামত ব্যস্ত হৈ আছোঁ এনেকুৱা টাইপৰ কৈ দিয়ে তাৰমানে আমি অনুভৱ কৰোঁ পিছদিনাখন আগদিনা যদি পানী খোৱা নহয় পিছদিনা আমাৰ খুব টানে ছালখনে আৰু মেকআপটো ভালকৈ নালাগে তেতিয়া গালি খাওঁ আমি মেকআপ আৰ্টিষ্টসকলৰ পৰা টোপনি ক্ষতি কৰি দিয়াৰ লগে লগে অট'মেটিকেলি তুমি চাবা নেক্সট ডে যদি কিবা কামো থাকে সেই ব্ৰাইটনেছটো নাথাকে গ্ল' ডাল হৈ যায় এতিয়া কথাটো হৈছে যে মোৰ জানিব মন গৈছে প্ৰথম প্ৰফেশ্যনেলি দাদাক ক'ৰবাত লগ পাইছিলা নে এনেই এটা ক'ৰবাত সাক্ষাৎ হৈছিল মানে প্ৰথম কামটো মানে কোনটোৰ পৰা আৰম্ভ হৈছিল একচুৱেলি মইহে দাদাক লগ পাইছিলোঁ দাদাই মোক লগ পোৱা নাছিলে মই যেতিয়া ক্লাছ 8-9 মানত 9 হ'ব একজেক্টলি 8 বা 9ত হ'ব আৰু পাপাৰ বাজাজ চুপাৰ এখন আছিলে বৰ্ডিং ফিল্ডত প্ৰগ্ৰেম আছিলে শিৱসাগৰ বৰ্ডিং কাৰণ তুমি শিৱসাগৰ ল'ৰা হয় আৰু তাতে পাপাৰ লগত গৈছিলোঁ প্ৰগ্ৰেম চাবলৈ তেতিয়া মোবাইল চোবাইল নাছিলে পাপাই সেইখন ৰখালে বাজাজ চুপাৰখন ৰখাই তাতে মোক ক'লে তই ইয়াতে থাক আৰু পাপাই খুব ঘনাই ঘনাই চাহ খাই থাকে ক'ৰবাত গ'ল চাহ খাবলৈ আৰু মই যিকোনো শ্ব' এতিয়াও হ'লেও তাৰমানে আমি সদায় বিহুতটো কি হয় দাদা ক'ত শ্ব' আছে বোলে বেলতলাত আছে আমি সেই পাৰ্টিকুলাৰ সেইখনহে চাওঁ তাৰমানে এনেই আমি শ্ব' বহুত কম চোৱা যায় তাৰপিছত সেই মই যোন আৰ্টিষ্টে চাওঁ ন মই ওচৰৰ পৰা চাই খুব ভাল পাওঁ তাৰমানে যিমান মানুহৰ ভিৰ হওক লাগিলে লাহে লাহে গৈ থাকিম একেবাৰে ওচৰলৈ গৈ খুব ভাল পাওঁ তাৰমানে তাতে গৈ একেবাৰে ওচৰৰ পৰা সন্মুখৰ পৰা চালোঁ
পোহৰে হৈ গৈছে অলমষ্ট বিহু নেকি বিহু চোৱা আছিলে মানস দাও আছিলে পবিত্ৰ দাও আছিলে জুবিন মানস জ্যোতিৰ দিনৰ কথা হয় এই তেতিয়া তাৰপিছত হৈ গ'ল প্ৰগ্ৰেমো শেষ তাৰপিছত আহিছোঁ পাপা নাই গোটেইখিনি চালোঁ পাপা নাই এতিয়া কি কয় আমাৰ ধৰি লোৱা বৰ্ডিং ফিল্ডৰ পৰা আৰু মই য'ৰ পৰা আহিছোঁ ধৰি লোৱা মোৰ হৈছে শিৱসাগৰ নামটি একেবাৰে এইখিনি কথা কৈয়ে দিয়াচোন নামটি চুমদা গাঁৱৰ পৰা মই তাৰ পৰাই আহিছোঁ তাৰপিছত সেই আমাৰ ধৰি লওক বৰ্ডিং ফিল্ডৰ পৰা আমাৰ তালৈ প্ৰায় 17-18 কিলোমিটাৰমান হয় সেইখিনি মই খোজকাঢ়ি আহিছোঁ ক'ৰবাত পঠাই শ্বৰ্টকাট মাৰি দিওঁ তেতিয়া তাৰমানে পইচাও নাছিলে লগত বা তেনেকুৱা দিয়াও নাযায় ধৰি লোৱা নাই তুমিতো দাদা পাপাৰ লগত আহিছিলা পাপাৰ লগত আহিছিলোঁ পাপাই মোক এৰি থৈ গ'ল তাৰমানে সম্ভৱ বিচাৰিলে ভাবি পাপাই সি গ'লগৈ আৰু পাপাই সেইটো ভাবিলে তাৰপিছত মই তেনেকৈ আহি ঘৰলৈ খোজকাঢ়ি আহিছোঁ পাপা বিন্দাছ শুই আছে ধুনীয়াকৈ মই সেইটো আনকি দাদাক কৈছোঁ দেই পিছত মই যেতিয়া দাদা এনেকুৱা হৈছিলে দাদাই তাৰমানে কেনেকুৱা মোৰ কথা মেক্সিমাম মানে চব বস্তুৱে জানিছিলে দাদাই মোৰ নিজৰ ঘৰ দাদাকেইটাও নাজানে দাদাই যিমান জানিছিলে তেনেকৈ তুমি পাইছা যে তুমি আটাইতকৈ ডাঙৰ কথা আমি আকৌ কণ্টিনিউ কৰিম দেই খুব ভাল লাগিছে কথাখিনি নতুন হৈছে যে কথাবোৰ মানে কি তুমি এনেকুৱাকৈ লগ পোৱা মেকআপ কৰি থকা সময়খিনি খুব নিৰিবিলিৰ সময় সেই সময়খিনিত মানে অকল সেই দুজন মানুহৰ মাজতে কিন্তু ভাৱৰ আদান প্ৰদান হয় আৰু বেলেগ বেলেগ কথা ওলায় কিন্তু তেতিয়া মানুহজনক চুই থকা যায় গতিকে এই কথাবোৰ হ'বইতো তেনেকুৱা তো মোৰ আৰু জানিবলৈ মন গৈছে তাৰপিছত কি হ'ল তুমি পাপা শুই আছে ঘৰত তাৰপিছত ঘৰলৈ আহিলোঁ তাৰপিছত সেয়া পাপা ধৰি লোৱা শুই আছে মনতে খঙো উঠিছে মই বোলো হ'ব দে দাদাক দেখা পালোঁ চালোঁ চুই গ'লো তাৰপিছত মই তাৰপৰাই তেনেকৈ ধৰি লওক মেট্ৰিক পাছ তুমি দেখা আৰু মই দেখা তাৰপিছত কাম কৰা হিচাপে ধৰি লোৱা তাৰপৰা আহিলোঁ গুৱাহাটী ধৰি লওক মই তাৰপৰাই নামটি বৰজীপাই মেট্ৰিক পাছ কৰি গুৱাহাটী আহিলোঁ কিবা এটা কৰিম বুলি মানে টেকনিকেল মই বেছি দেউতাৰ নামটো লৈ লোৱাচোন পাপাৰ নামটো ললিত দত্ত আৰু মাৰ নাম অঞ্জলি দত্ত তোমালোকৰ ঘৰত কোন কোন আছিল মা পাপা ভণ্টি দাদা আচ্ছা তুমি মই সৰু হয় দাদা দুজন দাদা হয় আৰু ভণ্টি এজনী আৰু তুমি গুৱাহাটীলৈ সেয়াতো তুমি বাৰু এটা অনুষ্ঠান চাব গৈছিলা দাদা সেইটো গ'ল আৰু তাৰপিছত মই ধৰি লওক তাৰপৰা মেট্ৰিক পাছ কৰি গুৱাহাটীলৈ আহিলোঁ কিবা টেকনিকেল লাইন পঢ়িম বুলি তেতিয়ালৈকে মেকআপৰ কথা অহা নাই তেতিয়ালৈকে মেকআপৰ কথা একেবাৰে নাই মই লাইনত নাছিলোঁ একচুৱেলি মই কেনেকৈ আহি সোমালোহি কেতিয়াবা দাদাইও কয় আৰু মই নে কোনোবা আমাৰ ঘৰৰ ফালৰ পৰাও কোনো নাই তাৰমানে আমাৰ ফেমিলিটো কোনো নাই এই লাইনটোত ধৰি লোৱা বুজিছোঁ তাৰপিছত কেতিয়াবা ভাবোঁ তাৰমানে কেনেকৈ আহি আৰু এটা সময়ত কেনেকুৱা হৈছে কি কৰিব লাগিব সেইটো কোনো দেখুৱাবলৈও নাই তাৰমানে তই এটা কাম কৰ ভালকৈ হেৰি কৰি পিনি এক্টিঙকে শিক বা তই আমুকটো সেই একো নাই নিজে আহিলোঁ ধৰি লোৱা আৰ্য বিদ্যাপীঠতে তাৰপিছত এনেই পঢ়াত ইমান মন নাছিলে হাই ছেকেণ্ডেৰীটো কৰিলোঁ তাৰপিছত নাই মই বোলো লাইন পঢ়িম কিবা এটা লাইন ল'ম তাৰপিছত তেনেকুৱাতে জেঠু আমাৰ ডক্টৰ আছিলে জেঠুৱে লেবৰেটৰী টেকনিচিয়ান কথা কৈছিলে তাৰপিছত আকৌ জেঠুৱে নিজেই ক'লে কিন্তু হ'ল লাইফটো আকৌ গু মোৰ এইবোৰ পৰীক্ষা কৰি থাকিব লাগিব সেইটো কাৰণে সেইটো ভাত দিলোঁ তেনেকুৱাতে আমাৰ তোমাৰ মনত আছে হ'লা সম্ভাৰ বুলি এখন মেগাজিন এখন আছিলে কিহত দিছিলে পাহৰিলোঁ তাতে মধুমিতা শইকীয়াই এটা কলম এটা লিখে বিউটিচিয়ানৰ কিবা মই ছিগনেচাৰ ট্ৰেইনিং চেণ্টাৰতে বিউটিচিয়ান কোৰ্চ কৰিলোঁ হাতীগাঁৱৰ মেমৰ তাতে শিকি মেলি তাৰপৰা তেনেকৈ প্ৰথম তাৰমানে বিউটি চেকটোত সোমাইছোঁ তাৰমানে আৰু তেতিয়া মনত এটাই ভাবি থৈছিলোঁ তেতিয়া ইণ্ডিয়াৰ জাবেদ হাবিব এজন ভাল হেয়াৰ ড্ৰেছাৰ আছিলে আৰু মই নিজকে ভাবি ল'লোঁ মই সেইজনেই হ'ম আৰু মানে তেনেকৈ আহি পিনি তাৰপিছত বিউটিচিয়ান কোৰ্চ কৰিলোঁ কৰি পাৰ্লাৰটো কাম কৰিলোঁ দেই তাৰপিছত কাম কৰি থাকোঁতে যে চবকে সৰুৱে ডাঙৰ যে চবকে যে ছাৰ বুলি মাতিব লাগে মোৰ বস্তু কিবা এটা ভাল নালাগে তাৰমানে শিক্ষাগুৰুক মতাটো বেলেগ এটা কথা আৰু বাকী চবকে সৰুৱে ডাঙৰ চবকে ছাৰ নাই বেলেগ কিবা এটা কৰিম তাৰপিছতে সেই মেমে পঠিয়াইছিলে এটা টিভি চেনেল এটা আছিলে এইটো আমাৰ হিতেশ্বৰ শইকীয়া পুতেকে খুলিছিলে অশোক শইকীয়াই হিতেশ্বৰ শইকীয়া পুতেকে খুলিছিলে অশোক শইকীয়া বুলি আছে নেকি হিতেশ্বৰ শইকীয়া দেৱৰ পুতেক মানে এজনটো বাহিৰত থাকে এজন দেৱবত্ৰ দেবুদাৰ তলত একেবাৰে সৰুজন অশোক শইকীয়া আৰু তেওঁলোকৰ এখন ৰিজৰ্ট এখনো আছে পেনেচিয়া বুলি তেওঁলোকৰ হয় তেওঁলোকে এটা চেনেল খুলিছিলে ইণ্টাৰভিজন বুলি বহুত আগতে তেতিয়া তাত পষ্ট ওলাইছিলে মেকআপৰ এটা আমি গৈছিলোঁ 12টা নে 13টা তাৰপিছত মই কিবা এটা বস্তু যদি খালি য'তে আজিলৈকে সেইটো হৈ আছে মোৰ লাইফত যিটোকে কৰোঁ বুলি ভাবোঁ তাৰমানে নাজানো কিবা ভগৱানৰ পেচে কৰি লওঁ ধুনীয়াকৈ আৰু লাগিব মানে সেইটো মই পাম আৰু তেনেকুৱা টাইপৰ কনফিডেঞ্চ এটা নিজৰে থাকে তাৰপিছতে তাত গ'লোঁ মই চিলেক্ট হ'লোঁ তেনেকেই মেকআপত প্ৰথম খোজটো তাৰমানে সেইটো হাতখনটো বহুত মোৰ মতে আলফুলীয়া হ'ব লাগে বুলি কয় তোমালোকে যিহেতু পৰশ দিয়া ন আমাৰ গালবিলাকত গতিকে হাতখন কোমল হ'লে
সেই মেকআপটো লৈও ভাল লাগে নহয় আজিকালিতো বাৰু বহুত আপ টু ডেট হৈ গ'ল আজিকালি ব্ৰাছৰ কথা আহিলে হাত ইউজ নকৰিলেও হৈ যায় কিন্তু আমি যেতিয়া কৰিছিলো হাত লাগিবই এইটো অৰিজিনাল ৰ আৰু টেপিং লাগিবই তাৰমানে টেপিং মই এতিয়াও বেছ লগাই কম্পেক্টটোতো এতিয়া আহিছে ধৰি লওক লুজ পাউডাৰ লগাই পুৰা টেপিং লাগিব মইতো এতিয়াই দিওঁ মই সেই অল্ড স্কুলে আৰু মানে এতিয়াও হাঁহে ইহঁতে মানে আপুনি বোলে টেপটো নিদিলে নহয় আৰু বাৰু যে ন তো এতিয়া সেইটো হৈছে তোমাৰ মেকআপ আৰ্টিষ্ট হোৱাৰ এটা জাৰ্নি সেইটো আৰম্ভ হৈ গ'ল তো সেইখিনি মই মাজে মাজে পাতি গৈয়ে থাকিম কিন্তু এতিয়া মোক লাগে সেই তুমি সাক্ষাৎ তেনেকৈ দেখিলা স্বয়ং সেই ঈশ্বৰ পুত্ৰক তাৰপিছত তুমি প্ৰফেশ্যনেলি দাদাক কোনটো কামত তুমি একদম সোমালাগৈ আৰু দাদাৰ লগত মই একচুৱেলি দাদা তাত ৰুমালতে সম্ভৱ ৰুমালৰ কোনোবা এটা তেতিয়া আকৌ আমাৰ এলবাম ন ৰুমালৰ তেতিয়া আমাৰ এনকেৰ মেইন মানুহ আছিলে ধৰি লওক মেকআপৰ অকুদা আছিলে অকুদা আছিলে আৰু ইপিনে তীব্ৰদাও আছিলে জোনবাই সোণাই সেইখিনি সময়ত তাৰপিছত মই তেতিয়া আৰু মই যাৰ লগতে কাম কৰিছোঁ যিজন ডাইৰেক্টৰ এটা শিৱাদাৰ লগত কাম কৰিলোঁ শিৱাদাৰ লগত তাৰমানে শিৱাদাৰ লগতে থাকি গ'লোঁ বহুত বছৰ তাৰপিছত এনকেত যেতিয়া সোমাইছোঁ এনকেত মানে বহুত চলিছিলে এটা সময়ত মানে কেইবাটাও 6-7টা প্ৰজেক্ট চলি থাকে চিডিৰ সময়ত এবাৰ মই যে সোমালোঁ তাৰপিছত মই লৈ থাকিলে তাৰমানে তাৰপিছত তেনেকৈ থৈ দি জোনবাইত সোমালোঁ যেতিয়া পবিত্ৰদা গায়ত্ৰীবাই জোনবাইখন বনাইছে তেতিয়া মই গোটেই পবিত্ৰদা যিমানখিনি আছে মানে জোনবাই যিমানখিনি আছে অপ্সৰা উৰ্বশী মই গোটেইখিনিতে কাম কৰিছোঁ আপ টু অসম দেশৰ ছোৱালীলৈকে তাৰমানে পবিত্ৰদাই কৰা তেনেকৈ পবিত্ৰদাৰ লগতো থাকিলোঁ যাৰ লগতে কাম কৰিছোঁ মানে চবেই ভাল পাইছিলে তাৰপিছত এই ৰুমালৰ কোনোবা এটা গানত দাদাক ফাৰ্ষ্ট টাইম দেখিছোঁ আৰু মই আৰু তেতিয়া তাৰমানে মেকআপৰ কোনো প্ৰয়োজনেই নাই তাৰমানে ৰঙা বগা ধুনীয়া বহুত বেছি ধুনীয়া মানুহ এজন তাৰমানে আৰু তাত তাৰমানে মোৰ কিটটো লৈ পিনি মই যেতিয়া মেকআপ দিম ধেই ল'ৰাই মেকআপ লয় নেকি এনেকৈ আঁতৰাই দিছে তাৰমানে দাদাই এতিয়াও মনত পৰে সেই বস্তু ধেই ল'ৰাই মেকআপ লয় নেকি তাৰপিছত এনেকৈ কৈ দিয়াৰ পিছত মই বোলো এতিয়া কি কৰোঁ মই তাৰপিছত সুমনদাই আছিলে সম্ভৱ সুমনদাই কৈছে নাই অকণমান এনেই চুই দে মোৰ ভয়ো লাগিছে এবাৰ তেনেকৈ ক'লে তাৰপিছত গৈ মেলি এনেই অকণমান চুই দিলোঁ আৰু কিন্তু একো কৰিবলৈ দৰকাৰেই নাছিলে সেইখিনি সময়ত দাদাৰ যিটো গ্লো আছিলে এই কথাটো কওঁতে হঠাৎ মনত পৰিছে দেই দাদাই কৈছিলে নেকি এবাৰ এটা কথা কোনোবা এটা অনুষ্ঠানত হয়তো হিৰুদাৰ কথাই নেকি এনেকৈ মাতিলে অনুষ্ঠানটোত এতিয়া অকণমান টাচ আপ এটা লৈ ল'ব লাগে বুলি ক'লে তেতিয়া হিৰুদাই ক'লে নেকি যে মেকআপ কিয় কৰিম মেকআপ কৰিলে মই মানুহজনেই হেৰাই যাম দেখোন মানে কথাটো কি হৈছে অৰিজিন থাকোঁ আৰু সেইটো অৰ্থত তেনেকুৱা ধৰণৰ তাৰপিছত তুমি সেইদিনা অকণমান দিলা আৰু তাৰপিছত সেইটো অকণমান দিলোঁ তেনেকৈ পালোঁ তাৰপিছত আমি ৰামধেনুখনত তাৰপিছত আহিলে ৰামধেনু চিনেমাখন যিহেতু ভাইমন্দাৰ আছিলে সেইখন চিনেমাখনত টুপি গানটো যিটো দাদা আইটেম চং এটা আছে আমাৰ মুনমি আছিলে তাত পালোঁ দাদাক আকৌ তাৰপিছত এনেকৈ পোৱাৰ পিছত দাদাও কিবা কিবি ভাল লাগিল তাৰপিছত আমি গৈ ভাইমন্দাৰ সেই প্ৰজেক্টটো কৰিলোঁ প্ৰজেক্টটো কৰাৰ পিছত আমি টুপি গানটোত পালোঁ তাৰপিছত আৰু কিবা এটা প্ৰজেক্টত পাইছিলোঁ মই তাৰপিছত আমাৰ ভাল পাব নেজানিলোঁ বুলি চিনেমাখনতো আহিছিলে তাতো গান হেৰি কৰিছিলে তেতিয়াও পালোঁ তাত তেনেকৈ কমকৈ তাৰমানে তাৰপিছত ভাইমন্দাই আৰু এখন চিনেমা আছিলে পিয়াৰ প্ৰিয় বুলি প্ৰিয়খনত বিশ্বনাথ চাৰিআলিত হৈছিলে সেইখনত পালোঁ দাদাৰ নেক্সট প্ৰজেক্টটো ধৰি লওক হেৰি মিছন চাইনা তাতে অফিচত তেতিয়া মোক মাতিলে কাম কৰিবলৈ আমাৰ আৰু দুজন আছিলে মেকআপত বাবিদা আছিলে আৰু তীব্ৰদা আছিলে তীব্ৰবৈৰাগী আমি তিনিজন ধৰি লওক মিছন চাইনাখন কৰিম আৰু চান্দবী তেতিয়া পুৰা ক্ল'জকৈ পালোঁ আৰু একেবাৰে ক্ল'জ আৰু ধৰি লোৱা আৰু মই যিহেতু বিউটিচিয়ান কোৰ্চ কৰিছিলোঁ মই এটা বস্তু আগতেতো ফেচিয়েল কৰিছিলোঁ ধৰি লোৱা এতিয়া পাহৰি থাকিলোঁ কিন্তু মোৰ হেয়াৰ কাটটো জেন্টছৰ যেনেকুৱাই দিয়া তুমি মই এতিয়াও কৰিব জানো সেইটো ফুল কনফিডেঞ্চ আছে ছোৱালী পাহৰিলোঁ মানে ছেকশ্যনিং কৰিব লাগে ন কিবা কিবি কাটিংবোৰ পাহৰি থাকিলোঁ কিন্তু জেন্টছৰ তুমি যেনেকুৱাই দিয়া মানে সেই বস্তু থাকি গ'ল আৰু কেতিয়াবা দাদাৰ চুলি কাটিবলগীয়া হ'লে মই ইমান টেনশ্যন নলওঁ তাৰমানে যিহেতু জানোৱেই সেইটো আৰু দাদায়ো ধৰি লওক কিছুমান এতিয়া পিছতহে গম পাইছোঁ ধৰি লোৱা সেই বস্তু ভাল পায় তাৰমানে ইয়াক লৈ ল'লে দেখোন গোটেইকেইটাই হৈ যায় দাড়ি কটাৰ কাৰণে আৰু মোৰ বিশ্বাস কৰিবা আজিও এতিয়া বাৰু নাই বাৰু সেইটো মোৰ কিটটোত কেইটামান এক্সট্ৰা বস্তু থাকে তাৰমানে মোৰ সেইকেইটা হৈছে ৰেজৰডাল থাকিবই লাগিব মানে দাদাৰ শ্বুটিঙত ৰেজৰডাল কেঁচিখন বা ট্ৰিমাৰটো যিয়ে হওক মানে এপ্ৰনটো মানে দাদা কি ভাজতে হওক হেয়াৰ কালাৰ এটা ডাৰ্ক ব্ৰাউন আৰু এইটো হেয়াৰ তাৰমানে খুব 5 মিনিটতে হৈ যোৱা এটা পায়েই তাৰমানে হেয়াৰ টাচ কৰি সেইকেইটা বস্তু মোৰ কিটত থাকেই তাৰমানে দাদাৰ যেতিয়াই কাম থাকে তাৰমানে কোনটো মুহূৰ্তত ক'ত হেয়াৰ কাট কৰিবলগীয়া হ'ব একো ঠিক নাই তাৰমানে তাৰপিছতে তেনেকৈ মিছন চাইনা কৰিলোঁ মিছন চাইনাখনত লাষ্টৰ ফালে অকল ময়ে থাকি গ'লোঁ যিহেতু 2 বছৰ আমাৰ শ্বুটিং হ'ল
এখন আমি 2 বছৰ কৰিছিলোঁ দীঘলীয়া আৰু চান্দুবিত কৰিছিলোঁ আৰু চান্দুবি এনেকুৱা এডোখৰ জেগা আছিল য'ত হেৰি নাছিলে নেটৱৰ্ক নাপায় গতিকে মানুহৰ লগত ডাইৰেক্ট কথা হৈ থাকে আৰু কিছুমানে যায়হে আজি মই ফোনত কথা পাতিবলৈ যায় কিছুমানে যাৰ যাৰ মোবাইল ধৰি লোৱা হেৰি আছিলে আৰু কিছুমানে আজি মই কথা পাতিবলৈ যাওঁ কোনোবা যাবি নি মোৰ লগত তেনেকুৱা টাইপৰ হয় মানে গুৱাহাটীলৈ বুলি নাই এডোখৰ জেগা আছিলে ব্ৰিজ এখন আছিলে ধৰি লোৱা একজেক্টলি নামটো মই চান্দুবিৰ পৰা মানে কথা পাতিব তাততো নেটৱৰ্কে নাপায় তেতিয়াহ'লে ক'ত কথা পাতিলে মানে নাই তাৰ পৰা আগলৈ আহিব লাগিব তাৰমানে আগলৈ আহি এখন ব্ৰিজ এখন আছিলে ব্ৰিজখনৰ ওচৰলৈকে গৈ তাৰমানে তাত কথা পাতে বুজিছো আকৌ ইয়ালৈ আহে তাৰমানে কাৰোবাক কিবা লাগিলে আগতে তুমি কৈ থ'ব লাগিব তাৰমানে চব সেইবোৰ বেলেগ বেলেগ ধৰণৰ সেই জাৰ্ণিটো তেনেকুৱা তাৰপিছত সেইখনৰ পৰা আমি ক্ল'জ হ'লো বহুত মোক এটা কথা কোৱাচোন যিহেতু বহুদিন একেলগে একেটা ঠাইতে থাকা তোমালোক দাদাৰ যিহেতু শিডিউলটো আমি জানো বহু পৰলৈকে ৰাতি কাম কৰে তাৰপিছত তেওঁ উঠাটো সদায় আবেলি পৰতহে উঠাইগৈ আৰু এতিয়া কথাটো হ'ল চিনেমা এখনত কিন্তু সেইটো কথা নহয় তোমালোকে ৰাতিপুৱাৰ পৰা মেকআপ ধৰিবলগীয়া হয় এটা কথা শ্বুট যদি তেখেতৰ আবেলি পৰত থাকে বা ৰাতিলৈ তেতিয়া অকণমান দেৰি হ'লেও হয় কিন্তু মেক্সিমাম ৰাতিপুৱাই উঠিবলগীয়া হয় তেতিয়া দাদাক শুই উঠোৱাৰ দায়িত্বটো কাৰ সেই সময়খিনি দাদাৰ কেনেকুৱা ধৰণৰ অৱস্থা তাৰমানে কি হৈ যায় কেতিয়াবা নিজে চখ হৈ যাওঁ দেই যেতিয়া আমি ধৰি লোৱা কিবা এটা কাম কৰিবলৈ লওঁ দাদাৰ নিজৰ প্ৰজেক্টকেইটা তেওঁ ইমান তাৰমানে আমাৰ যদি ধৰি লোৱা 8টা বজাত কল টাইম আছে দাদা থাকিলে সাধাৰণতে অকণমান কল টাইমটো আমাৰ দেৰিকেই হয় যদি 8টা বজাত আছে তেওঁ নিজে 7টা বজাতে উঠি মেলি ৰেডি তাৰমানে হয় নেকি আমি এডভান্সে যাবলগীয়া হয় তাৰমানে কেতিয়াবা তেনেকুৱা হয় তাৰমানে আৰু য'ত দাদাই কিবা এটা আৰু দাদাই যিবোৰ বেলেগ চিনেমা কৰিছে সেইবোৰত কেতিয়াবা দাদাই ষ্টৰিবোৰ চাই ভাল নালাগে তেতিয়া দাদাই শুই থাকে আজি নকৰোঁ দে তেনেকুৱাও হয় তাৰমানে মেক্সিমাম নিজৰ প্ৰজেক্টকেইটাত কিন্তু তেওঁ এডভান্স উঠায় মানে এতিয়া তোমালোকে উঠাবলগীয়া নহয় বহুত কম হয় মানে নিজৰ ধৰি লোৱা প্ৰজেক্টখিনিত আমি এনেকুৱা নহয় দাদা ব'লক উঠোঁ উঠিব লাগে শ্বুটিং কৰিব লাগে খুব কম তাৰমানে সেইটো বস্তু আৰু যিহেতু বস্তু হৈছিলে ৰৈ বিনালেত সেইটো এটা আছে ষ্টৰি এটা সেইখিনি আমি ৰৈ বিনালেতো অকণমান ছাছপেন্সত থৈছোঁ কাৰণ তুমি মোক কৈছিলা এটা কথা বিশেষকৈ আমি সেই লেন্সখনৰ ব্যৱহাৰ এই কথাখিনি পাতিম গতিকে এতিয়া মোক কোৱা সেই সময়ত যিহেতু প্ৰডাকশ্যনবিলাকত আমাৰ শ্বুটিং চলি থাকিলে আমি খোৱা বোৱাৰ সময়খিনি আমি জানোৱেই কেতিয়াবা শ্বৰ্ট এটা কমপ্লিট নোহোৱালৈকে কৰি লওঁ এইকণ তাৰপিছত খোৱাটো হ'ব এনেকুৱা যিহেতু দাদাই কিন্তু দৰৱো খাই আছিল খায় কাৰণ তেতিয়াৰ পৰাই দাদাৰ এই অসুখটো আছিলেই গতিকে সেই খোৱা বোৱাৰ দায়িত্বখিনি দাদাই নিজাকে কিমানখিনি গুৰুত্ব দিছিলে নিজৰ দেহটো আৰু প্ৰডাকশ্যনৰ কথাবোৰ কেনেকুৱা তোমালোকে সেই কথাখিনি কোৱাচোন অলপ মানে শ্বুটিঙৰ মাজত এতিয়া কেনেকুৱা হৈছে দাদা কেতিয়াবা চাওঁ দেই আমি কেতিয়াবা ধৰি লোৱা দাদা এতিয়া ব্ৰেকফাষ্ট কৰাটোৱে ধৰি লোৱা তোমাৰ 4টামান আইটেম আছে তাৰে ধৰি লোৱা ৰুটিও আছে ব্ৰেডো আছে কল আছে কণী আছে কিবা কিবি তেনেকুৱা বনাই থোৱা আছে আৰু বাৰু তেতিয়া দাদাই কি কয় প্ৰত্যেকটোৰ পৰা অকণমান খায় তাৰমানে এচুকুট খালে যেতিয়া শ্বুটিঙত যাব নহয় আজি তামাম ব্ৰেকফাষ্ট কৰি আহিলোঁ কি খালে নামটো গোটেইকেইটাই লয় তাৰমানে মানুহে ভাবিব কি বা আজি ইমানখিনি খালে তেতিয়া মই আকৌ কি লগে লগে কৈ দিওঁ নাই চবৰ পৰা অকণমান চিকুটিহে খাইছে দাদাই তেনেকুৱা হয় আৰু দাদাৰ যেতিয়া কাম থাকে শ্বুটিং চলি থাকে তেতিয়া খোৱা বোৱাটো স্পেচিয়েলি দাদাৰ কাৰণে থাকেই আৰু সেইটো কৈ দিয়াই থাকে আমাৰ মিশ্ৰদাই চলায় মেক্সিমাম মিশ্ৰদাই থাকে মিশ্ৰদা তেতিয়া তাৰমানে দাদাৰ কাৰণে স্পেচিয়েল থাকিবই তাৰমানে মানে সেইটো দাদা আৰু দাদাৰ শ্বুটিঙত কি হৈ যায় অকল দাদাৰ কাৰণে বুলি থ'লেও দিগদাৰ তাৰমানে দাদাই আকৌ চবৰ লগতে চবকে একেই দিব লাগিব তাৰমানে মই সেইটো ক'ৰবাত শুনিছিলোঁ তেখেতে নিজৰ খোৱাটোৰ উপৰিও অন্যান্য সকলেও সময়ত খাব পাইছেনে নাই আমাৰ আনকি তুমি বিশ্বাস কৰিবা মিছন চাইনা কৰি থাকোঁতে আমাৰ এনেকুৱা হৈছে মিশ্ৰদাই কাৰ্ড বনাই দিবলগীয়া হ'ল তাৰমানে আইডেণ্টি কাৰ্ড মানে ডিপাৰ্টমেণ্ট ৱাইজ মানে মানুহ যদি আমাৰ ইউনিটত থাকে 150 মানুহ ভাত খোৱা হয় 250 300 তেনেকুৱা হৈ গৈছিলে তাৰমানে মানে চাবলৈ যোৱা মানুহ দাদাই যাকে পায় খাই যা তেনেকুৱা টাইপৰ হৈ যায় ন তেতিয়া দাদাই কৈছিলে মই কম খাওঁ আনক খাওঁ কিন্তু কি হৈ যায় তেতিয়া মিশ্ৰদাৰ কি হৈ যায় মিলাবলৈ দিগদাৰ হৈ যায় মানে এটা থাকে ন বাজে হেৰি এটা থাকে আজি কিমানজন মানুহে খাব বোলে 20 জন তেতিয়া 30 জনৰ বনোৱা যায় কিন্তু তোমাৰ হিচাপে বাঢ়ি গ'লে গোটেইখন খেলি মেলি হৈ যায় ন সেইটো দাদাক একো ক'বও নোৱাৰি আৰু সেই লাক্সাৰিয়াছ হয় তাৰমানে তোমাৰ মই প্ৰডাকশ্যন ভাল ভাইমন্দাৰ লগতো কাম কৰিছোঁ ভাইমন্দাও খোৱা বহুত চখিন আছিলে তেতিয়া তাৰমানে যেতিয়াৰ পৰা মই ভাল প্ৰডাকশ্যন হাউচত কাম কৰিছোঁ চবেই কিন্তু খোৱাটোত বহুত গুৰুত্ব দিয়ে মানে ভাল খাব মানে খোৱাটো লৈ কম্প্ৰমাইজ কোনেও নকৰে এতিয়া চোৱা আমি দাদাই নিজৰ গানখিনিত 100 বুলি নহয় একদম 1000% এটা দাদাই দিয়ে আমি জানো মানে ইমান পাওঁ আমি মানে 100 দিলে আমি 1000 পাই যাওঁ অভিনয় কৰিবলৈ যাওঁতে সেই প্ৰফেশ্যনটোত যেতিয়া দাদাক দেখিছা ওতঃপ্ৰোতভাৱে জড়িত হৈ গ'ল অভিনয় বিষয়টোত সেইটোতো সিমান দিয়ে যেনে অনুভৱ কৰা নাই ওচৰৰ পৰা আমিতোতো আঁৰতহে দেখিছোঁ মানে আমি পৰ্দাত দেখোঁ
কিন্তু ওচৰৰ পৰা তেনেকুৱা মানে দাদাৰ ডেডিকেশ্যনটো চিন্তাবোৰ অলপ বেলেগ ধৰণে আমি এইবোৰ ভাবিবই নোৱাৰো তাৰমানে ধৰি লওক মানুহটো থাকে ইয়াত কিন্তু মাথা গৈ ক'ৰবাত চলি আছেগে তাৰমানে খুব তীব্ৰ বেলেগ ধৰণৰ তাৰমানে তুমি নভবা কথা এটা ভাবি দিয়ে তাৰমানে এইটো হৈছে তাৰমানে কেইবাবাৰো দেখিছোঁ বা কিছুমান এনেকৈ স্ক্ৰিপ্টবোৰে ধৰি লোৱা কেতিয়াবা থাকে নহয় এবাৰ এনেকৈ চালে ধৰি লোৱা ধুনীয়াকৈ যেনেকৈ একে প্ৰফেশ্যনেল যিটো আৰ্টিষ্টে ধৰি লোৱা কিছুমান চিনিয়ৰ আৰ্টিষ্টবোৰ আমাক কৰে ন দাদাইটো ধৰি লোৱা যিহেতু চবতে ব্যস্ত হৈ থাকে তেওঁ এবাৰ এনেকৈ চালে তাৰপিছত হৈ গ'ল আৰু তেওঁ ধুনীয়াকৈ একেবাৰে আৰু এনেকুৱা ধুনীয়াকৈ কৰি দিয়ে তুমি একেবাৰে তেওঁ যেনিবা বহুত দিন বা চাইহে থৈছে গোটেই বস্তুবোৰ তেনেকুৱা টাইপৰ দি দিয়ে তাৰমানে সঁচাকৈ দেই অন্ত নাই এই মানুহগৰাকীৰ কথা মানে শেষ নহয় মই ক'ৰবাত শুনিছিলোঁ তেখেতে নিজৰ চুলিখিনিক লৈ মানে এটা অসন্তুষ্ট মানে মানুহজন যেতিয়া মুম্বাইলৈ গৈছিলে মুম্বাইত নথকাৰ কাৰণ সেইটোও এটা বোলে চুলিখিনি গোটেই মুম্বাইৰ পানীয়ে বেয়া কৰি দিলে এতিয়া দাদাক আমি দেখোঁ প্ৰত্যেকখন চিনেমাতে শেষৰ ফাললৈ দাদাৰ অকণমান চুলি সৰিছিল গতিকে প্ৰত্যেকতে চৰিত্ৰ অনুযায়ী বেলেগ বেলেগ ধৰণে চুলিৰ সজ্জাটো আছিলে গতিকে অকণমান চুলিক লৈ পিনে তেখেতৰ সেই অসন্তুষ্টিটো তোমাক কেতিয়াবা প্ৰকাশ কৰে নেকি মানে প্ৰথম কথা দাদাক আৰু দাদাই চবৰে কথা শুনে দেই দাদাই এনেকুৱা নহয় যে অকল তুমি কিবা এটা ক'লা শুনিব মানে কিছুমানে কৈ আহি ক'লে ধৰি লোৱা দাদা মই এই তেলটো লগাইছিলোঁ এইটো কিন্তু পূৰা চুলি আহে ঠিক আছে দিবিচোন বোলে তেনেকুৱা হয় তেনেকুৱা বহুত ধৰি লোৱা তেলো কিছুমান জমা হৈ থাকে তাৰমানে আমি এবাৰ PRPO কৰিব যাওঁতে কিবা এটা আছিলে মই পাহৰিলোঁ এইটো আমি চবেই লৈছিলোঁ তাৰমানে দাদাকো দিছিলোঁ তাৰমানে কিবা তেল ওলাই যে আজিকালি তেনেকুৱা আমাক সি ঠগিছিলে তাৰমানে দাদাই গম পাইছে ঠগিলে বুলি মই লগালোঁ এইটো একো নাহিলে আৰু দাদাই তাৰমানে কি হৈ যায় পিছৰ ফাললৈ প্ৰত্যেকতে লুকটো তাৰমানে আৰু যিহেতু দাদাই ভাবি আছিলে ট্ৰান্সপ্লেণ্ট কৰোঁ বুলি আৰু সেইটো ময়ে মনা কৰিছিলোঁ কিয়নো সেইটো আমি ভাবি আছিলোঁ যে কিয় ট্ৰান্সপ্লান্ট নকৰালে নাই সেইটো কৰিলে মানে কি হৈ যায় যিহেতু বহুত মেইনটেইন কৰিব লাগে ডায়েটৰ কথা আছে আৰু যিহেতু দাদাৰ টাইম টেবুলেই নাথাকে খোৱা বোৱা কোনো টাইম টেবুল নাই তেওঁৰ কামৰ কোনো হেৰি নাই ন সেইটো কাৰণে মই দাদাক কৈছিলোঁ নালাগে আপুনি কৰিব পাৰিলে এনেকৈ থকা আৰু দাদাই এক্টৰ এজন আছে জনি দীপ নেকি মে বি হলিউডৰ তেওঁক খুব চাই তাৰমানে আৰু দাদাই মোক কয় তাৰমানে ইয়াৰ চাবিচোন তই প্ৰত্যেকতে লুকবোৰ বেলেগ বেলেগ দিয়ে মানে ক'ৰবাত এইটো লুক সেইটো লুক মই বোলো মেক্সিমাম এইবোৰ উইকে হয় দাদা আচ্ছা তেখেতে সেইটো বেলেগ আৰু সেইকাৰণে দাদাই তাৰমানে কি হৈ যায় চবতে তাৰমানে বেলেগ বেলেগকৈ তাৰমানে আমি যিমানখন কৰিছে ধৰি লোৱা চবতে উইকটোহঁত ইউজ কৰিলে কি হৈ যায় উইকটো খুলিলে তেওঁ নিজৰ কেৰেক্টাৰটো গুচিয়াই ধৰি লোৱা আৰু উইকটো মই ভাবোঁ ভাল আৰু আজিকালিতো একেবাৰে নেচাৰেল পাই যায় আজিকালি যেনেকুৱা উইক লাগে তেনেকুৱাই পাই যায় অৰিজিন উইকো পায় পেষ্টিং পায় ক্লিপিং পায় তেনেকুৱা যি বিচৰা এতিয়া একেবাৰে শেষৰ ৰৈ বিনালে যিটো আমাৰ উইক তেখেতে ব্যৱহাৰ কৰিছে সেইটোতো একদম পুৰা অৰিজিন সেইটো ক্লিপিং হয় ক্লিপিং চিষ্টেমত লগোৱা হয় সেইটো ফুল উইকটো নহয় তাৰমানে বাকী চাইডৰ চুলিবোৰ দাদা নিজৰে হয় এইটো খালি মাজতহে লগাই দিয়া হয় আৰু সেই একেটা উইগে গোটেই চিনেমাখনৰ কাৰণে হ'ল নে দুটা লাগিছিল প্ৰয়োজন হয় নহয় মানে এটা উইকে গোটেই চিনেমাখন কমপ্লিট যদি লিডত থাকে দিগদাৰ হয় নহয় গৈ ন কাৰণ ব্যৱহাৰ হ'লে কেলে সেইটো বহুত নেচাৰেল হয় ন আৰু অলপ ৰাফ হৈ যায় তাৰমানে পিছৰ ফাললৈ আৰু তেখেতক মেকআপটো দিয়াৰ পিছত এই যে কেতিয়াবা কোৱা যায় আমাক আগতে বেছি ঘমা যেতিয়া আমি কিছুমানে বহুত ঘামে পাফ চিঞৰি থাকিলে একদম বৰ খং উঠে এইজনী ইমান ঘামে আকৌ দৌৰি দৌৰি যাব লাগে তোমালোক গৈ পিনে গানবোৰ কৰি থাকিলেতো পথাৰৰ মাজত দৌৰি দৌৰি দি থৈ আহাগে পাফ গতিকে দাদা তেনেকুৱা অকণমান মেকআপটো লৈ তেওঁ কিমান নিজে কনচিয়াছ আছিলে বা তেখেতক সেই মেকআপটো দিয়াত তোমাৰ কিবা অকণমান অসুবিধা হয় নেকি স্কিনৰ কেনেকুৱা মানে দাদাক মেকআপ দিবলৈ নাই সেইবোৰ একোৱেই নকৰে দাদাক খালি মেকআপ দিব সময়ত কি কৰোঁ মই এই লাষ্টৰ ফাললৈ হৈছিলে ধৰি লোৱা আগতে ধৰি লোৱা মই মাজে মাজে ধৰি লোৱা কি হৈ যায় দাদাক যেতিয়া মেকআপটো কৰোঁ পৰাপক্ষত মই চাৰাউণ্ডিং মানুহখিনি আঁতৰাই দিওঁ তাৰমানে মানে মই যেতিয়াই মেকআপ দিওঁ মই মিছদা বা যোনেই থাকক মই কৈ দিওঁ মোক মানুহ ইয়াত নালাগে মানে কি হৈ যায় মই যদি এইটো লাইট এটা পোহৰ এটা লৈ দাদাক মেকআপ কৰিবলৈ লওঁ ন ধৰি লওক কোনোবাই কথা পাতিলে দাদাই এইটো পজিশ্যন ঘূৰি দিয়ে ঘূৰি দিয়াৰ লগে লগে আকৌ এইফালে আনিবলৈ নোৱাৰোঁ তাৰমানে মই আৰু বেছিকৈ ক'বলৈ মোক দিগদাৰ হয় সেইকাৰণে মই তাৰ আগতেই গোটেইখিনিকে কৈ থৈ দিওঁ মই বোলো এটা দাদাক মেকআপ দিম মানুহ যাতে নিৰিবিলিকৈ সময় তেতিয়া মই টাইমটো পটাপট হৈ যায় আৰু খুব সোনকালে ৰেডি কৰি দিব পাৰোঁ আধা ঘণ্টামান লাগে নে গোটেইখিনি কৰি নে তাতকৈ অলপ সময় লাগিব চাগে ন মানে নৰ্মেলি কেৰেক্টাৰ এটাৰ কাৰণে লাগি যায় লাষ্টৰ ফালে লগা হৈছিলে তাৰমানে ধৰি লোৱা উইকটো লৈ কথা আছে তাক বা লেন্সটো হয় বা অলপ বেছটো মিলাবলগীয়া হয় চৰিত্ৰ অনুযায়ী সেইটো টাইমটো ক'ব নোৱাৰি কিমান সময় লাগে কিন্তু অলপ লাগি যায় আচ্ছা ভাস্কৰ মই যিহেতু আগতে এই কথাটো অনুকি আছোঁ যে যিহেতু এইখিনি এখন নিৰিবিলি সময় পোৱা যায় এতিয়া মোৰ এটা দাদাৰ এই গোটেই মেকআপ বিষয়টোক লৈ
তেওঁৰ দৃষ্টিভংগীটো কেনেকুৱা আছিলে, কিমান সন্মান কৰিছিলে তোমালোকৰ কথা ইণ্ডাষ্ট্ৰিটোতে, তোমালোকৰ যিটো জাৰ্ণি, তোমাকো এই কথাটো কেনেদৰে মানে কি কয় এইটো অনুপ্ৰেৰণা যোগাইছিলে? দাদাইতো এইটোত একচুৱেলি দাদা বুলিয়ে নহয়, বৌও বহুত ছাপোৰ্ট কৰিছিলে। দাদা বৌ আৰু কাম কৰি কেলে ভাল লাগে দাদা বৌহঁতৰ লগত, মানে তেওঁলোকে ইমান ফ্ৰেণ্ডলিকৈ বুজাই দিয়ে ন। বৌ যেতিয়া কিবা এটা বস্তু এটা কষ্টিউমটোত যেতিয়া ৰেডি কৰে, আমাৰ ৰবিনালৰ ক্ষেত্ৰতে হৈছে, তেতিয়া বৌক মই এটা কথা কওঁ, বৌ প্লিজ আপুনি হেয়াৰটো চাইড হ'ব না, মানে সেই ড্ৰেছটো যিহেতু আপুনি কৈছে ন, ড্ৰেছৰ লগত হেয়াৰটো যদি বৌয়ে চাইড হৈ দিয়ে, আমি যিমানখিনি পাওঁ তাৰমানে ধৰি লোৱা সেই পৰ্যায়টোলৈ যাবলৈ, তাৰমানে তেতিয়া আমাৰ কাৰণে খুব ভাল হয়। তাৰমানে আগতে এইটো বস্তু ভাইমনদাৰ চিনেমাটো হৈছিলে, ৰিজুদাৰ লগত কাম কৰোঁতে এইটো বস্তু হয়, বা অচিন্তদাৰ লগত কৰোঁতে হয়। তাৰপিছত সেইটো এটা বস্তু খুব ভাল লাগে, তাৰমানে বৌ থাকিলে মই খুব ভাল পাওঁ। তাৰমানে এই বৌৰ লগত সেইটো বস্তু এটা টেলি এটা হৈ যায়। আৰু দাদাই কি হয়, সদায় ছাপোৰ্টেই কৰিছিলে মেকআপৰ লৈ পিনি, মোক কৈও আছিলে ইনষ্টিটিউট এখন খোল, মই কি পাওঁ হয় সেইটো কয় দাদাই। আৰু বৌও কৈছিলে খোলা, আমাকেই লাগি থাকে দেখোন, বৌ নিজে কয় আমাকেই লাগে দেখোন, অভিনয় নাটক চাটক হয়, প্লাছ চিনেমা এখন কৰিলেও এছিষ্টেণ্ট লাগে ন, আজিকালি বহুত লাগে ন, আজিকালিতো 4-5টা এছিষ্টেণ্ট লাগে ধৰি লোৱা, তেতিয়া নিজৰ পৰাই নিজৰে থাকি গ'ল ন। এইটো এতিয়া বাহিৰততো মেকআপ বুলি ক'লে অকল আমাৰ মুখত যিসকলে খানা পিটিকা কৰিব তেওঁৱেই, কিন্তু হেয়াৰৰ বেলেগ থাকে। এতিয়া বাহিৰত সেইটোৱে আমাৰ সেইটো বস্তু লাহে লাহে ইয়াত অলপমান হৈছিলেগে, যিহেতু বাহিৰত মেকআপ মানে অকল সেই মেকআপহে কৰিব, হেয়াৰটো হেয়াৰ ডিপাৰ্টমেণ্ট, এছিষ্টেণ্টটো অকল তোমাক বস্তুহে দিব, তাৰমানে তেনেকুৱা টাইপৰ হয়। আমাৰ খালি ইয়াত কি হৈ যায়, এটা মানুহে গোটেইখিনি কৰি থৈ দিয়ে ন, ড্ৰেছৰ পৰা আদি কৰি মেকআপ চব কৰি দিয়ে, প্ৰেছাৰটো পৰি যায়, লোডেড হৈ যায় বহুত বেছি। আৰু যেতিয়া শ্বুটিঙৰ পিছত এই যে মেকআপখিনি উঠোৱাৰ দায়িত্বটো আমনি পায় নেকি তেখেতে? মোৰ সৰু সৰু কথাবোৰ জানিব মন গৈছে আচলতে, সেই বিষয়টো এটা ওতঃপ্ৰোতভাৱে জড়িত এটা কথাটো। সেইটোত মানে কেনেকুৱা হৈছে, কেতিয়াবা বহুতবাৰ হৈছে এইটো, দাদাই তাৰমানে তুমি নিজেহে মনত পেলাই মেকআপ উঠাব লাগিব, দাদাই নতুবা তোমাক, মোক কেতিয়াবা এনেকুৱা হৈ যায় কি ভুলতে আমি পাহৰি যোৱা হয়, তাৰপিছত দাদাই নেক্সট ডে কয় তই কালি মোক মেকআপ উঠাই নিদিলি ন, মই ৰাতিপুৱা ধুবলগীয়া হৈছে, এনেকুৱাও হয় তাৰমানে কেতিয়াবা। সেইকাৰণে পৰাপক্ষত দাদা অভাৰ বুলি ক'লে মই মোৰ লগত যোনেই থাকক বা নাথাকিলেও মই নিজে হ'লেও গৈ দাদাক প্ৰথম মেকআপটো ৰিমুভ কৰি দিওঁ, তাৰমানে মেকআপৰ পিছত। আৰু সেইটো ফুল ছাপোৰ্ট কৰে দেই, মেকআপৰ গোটেই বস্তুখিনিলৈ পুৰা ছাপোৰ্ট তাৰমানে দাদাই। মানে তেখেত কিছুমান কথাত বহুত ফুচুৰি কথা কৈ থাকেতো, সেইটো মানে পুৱাসকলে পাইছে। গতিকে তেনেকুৱা কিছুমান কথা, যিবিলাক কথা মানে এতিয়া তোমাৰ হঠাৎ মনলৈ আহিছে, ৰৈ বিনালে শেষ প্ৰজেক্টটোৰ কথাই কওঁ, মানে শেষৰ পৰা অকণমান মনত থাকিব যিহেতু বেছি দিনৰ কথা নহয়, তো তেনেকুৱা কিবা মনত আছেনে তোমাৰ, অকণমান তোমাক ভাল লগাব দিনটো ধৰি লোৱা এনেকুৱা এটা কথাৰে আৰম্ভ কৰিলে? তেনেকুৱা তাৰমানে কি হৈ যায়, অকল ৰৈ বিনালে বুলি নহয়, আমি তাৰমানে কি হৈছে প্ৰথম পোৱা মানুহটো ময়ে পাওঁ, আৰু মই বহুত দেৰি, অকল মই বুলিয়ে নহয়, যিকোনো মেকআপ আৰ্টিষ্টটোৰ লগত বহুত ক্ল'জকৈ পাই থাকে ন, বহুত ক্ল'জ হয়, তুমি 1 ঘণ্টা পাই 1.5 ঘণ্টা পাই মনৰ কথাবোৰ ওলাই ন। মই সুধোঁ দাদা কালি কি কৰিলে, কেনেকুৱা কি খোৱা বোৱা ভালকৈ খাইছেনে, আমুক কৰিছেনে, তেনেকুৱা বহুত আছে ধৰি লোৱা ষ্টৰী। আমি অকণমান সেই লুক ডিজাইন, দাদাৰ যিহেতু লুকটো বেলেগ ধৰণৰ কৰিবলগীয়া হৈছিলে গোটেই চৰিত্ৰটো অনুযায়ী, চুলিৰ পৰা আৰম্ভ কৰি লেন্সখনলৈকে, আৰু অন্যান্য চৰিত্ৰসমূহো আছে, আচুৰ্য, জয়, মৌ, সেইখিনি অকণমান কোৱাচোন। জয়ক বিশেষ একো তেনেকুৱা লুকটো মানে কি, তাৰ যিহেতু ইষ্টাব্লিছ ছিংগাৰ এজন, এতিয়া জয়ক ধৰি লোৱা এনেকৈ আমি চুলিখিনি এনেকৈ ৰাখি বেণ্ডনা এখন ইউজ কৰিছিলোঁ, আৰু আচুৰ্য যিহেতু তাৰ কেৰেক্টাৰটো চিনেমাখন চাওঁতে গম পাইছে অকণমান হেৰি হৈ থাকে, তাকো তেনেকৈ চিম্পুলকৈ ৰখা হৈছিলে। আৰু মোৰ ভাগৰ যিহেতু মোৰ হেয়াৰ কালাৰটো আমাৰ চেঞ্জ কৰাইছিলোঁ, যিহেতু তাই বেলেগ এটা কালাৰ কৰি থোৱা আছিলে, আৰু চুলিখিনি এনে নৰ্মেলকৈ ৱেভ এটা ৰখা আমি ভাবিছিলোঁ, তাৰমানে বৌৰ লগত ডিছকাছ কৰি সেইটো হৈ গ'ল। এতিয়া দাদাৰ লুকটো মানে কেনেকুৱা হৈ যায়, সেইটো মানে প্ৰথম ব্লাইণ্ড কেৰেক্টাৰ দাদাৰ, আৰু ব্লাইণ্ডটো কেনেকুৱা হৈছে, জন্মগত নহয়, মানে তোমাৰ এটা ব্লাইণ্ড থাকে কি হয় জন্মগত, এটা মাজত যিটো এক্সিডেণ্ট হয়, সেইটো কাৰণে এযোৰ লেন্স লাগিব, তাৰপিছত উইক দাদাই, যিহেতু দাদাই এটা বিচাৰি আছিলে তাৰমানে এনেকুৱাত পৰাকৈ, তাৰমানে মই যে ক'লোঁ যে এক্টৰজনে জনি দীপৰ কিবা এখন ফটো মোক দেখুৱাইছিলে দাদাই, এই হেয়াৰটো লাগে। অধ্যয়নবোৰ কেনেকুৱা খুচৰি, আৰু দাদাই কি হৈছে, মই চাওঁ দাদাৰ লগত কেতিয়াবা ৰাতি চিনেমাও চাওঁ আমি, দাদাই লুকলৈকে চাই, তাৰমানে আমি এনে নৰ্মেলি চিনেমা চাওঁ ন, দাদাই চিনেমাখন চাব কিনো পিন্ধিছে, কি ক'ত লগাইছে, এই যে তাৰ যে চুলি এডাল পৰি আছে, দাদাই নিজে ভাবি থৈছে মই কিন্তু ব্লাইণ্ডটোত মোৰ এডোখৰতে চুলি পৰিব লাগিব, মানে সূক্ষ্ম অধ্যয়ন এইটো। তাৰপিছত নিৰীক্ষণ বুলি সেইটো হৈ গ'ল, দাদাই ক'লে তেনেকৈ। তাৰপিছত আমাৰ মন আছিলে, মনৰ লগত এনেকৈ মই বোলো মন এনেকুৱা লেন্স এইটো লাগিব, ময়ো লগে লগে চোৱা চিতা কৰিলোঁ, তাৰমানে ধৰি লওক ক'ত পায়, কেনেকুৱা হয় কি, যিহেতু এইবোৰ বস্তু ইউজে কৰি পোৱা নাই, মই উইক ইউজ কৰি পাইছোঁ, কিন্তু এইটো দাদাই যিটো বিচাৰিছে সেইটোত
পেষ্টিং উইকত থাকিব ন এইটো পাৰফেক্ট হয় নে নহয় সেইটো এটা হেৰি হৈ আছে তেওঁৰ জুখাৰে প্লাছ আকৌ দাদাই পৰা এইবোৰ অৰ্ডাৰ দিয়া অৰ্ডাৰটো ইয়াতে দিয়া হ'ল একচুৱেলি মানে প্ৰথম তাতে কি হৈ যায় দাদাই কোনোবা যে দাদা ষ্টুডিঅ'ত আহি থাকে ন দাদাই কেতিয়াবা কিবা এটা দাদা উইক হ'ব এইটো আপুনি আমুকত যাব পাই যাব বঢ়িয়া দাদাই চবকে তাৰমানে চবৰ কথা কাৰো না বুলি নকৰে মানে চবকে কোনোবা এটা আহি গ'লে মোৰ লগতে বগা লেন্স এযোৰ আছে সেইযোৰ হৈ যাব দাদা আনি দেখুৱালে একচুৱেলি ভূত টাইপৰ লগা হৈছিলে সেইযোৰ সেইযোৰ লেন্স নহয় তাৰপিছত মোক তাৰমানে কি হ'ল এতিয়া মনে তেনেকুৱাতে মনে জাৰ্মানী নে ক'ৰবাত লেন্স এযোৰ অৰ্ডাৰ দিলে দেই সেইটো মনে দিলে সেইটো মই সেইকাৰণে লেন্সটো মই তাৰমানে চেপ্টাৰটো ধৰা নাই আৰু তাৰপিছত বৈ সুধিলোঁ মই বোলো সেইটো মনে দিলে তাৰপিছত কি হৈ গ'ল আমাৰ এই উইকবোৰ যে ইউজ কৰোঁ কিছুমান উইক থাকে ফুল উইক কিছুমান থাকে ক্লিপিং কিছুমান থাকে পেষ্টিং বোলে ইয়াতে এনেকৈ ৰাউণ্ডকৈ কাটি আঠা দি লগাই দিয়ে তাৰমানে তাৰপিছত এদিন ৰাজেশ দা মই দাদাই তাৰমানে যিখন দোকানৰ ভাইটি এজনে কৈ থৈছিলে তাৰমানে তাতে পায় বুলি ভাল এইটো লগাব ভাল লাগিব দাদাই সুধিলে এনেকৈ চুলিটো আহি যাব তাৰপিছত গ'লোঁ ৰাজেশ দা মই দাদা গ'লোঁ আমি উলুবাৰীৰ ওচৰতে দোকান এখনত তাৰপিছত দীঘল চুলি কৈছে আৰু ধুনীয়া ভাল আছিলে দেই উইকটো বেয়া নাছিলে তাৰপিছত সেইটো লগালে দাদাক লগোৱাৰ পিছত দাদাই সেই বিচৰা বস্তুটো পোৱা নাই তাৰমানে আৰু সেই চুলি কোৱালিটিটো ৱাও টাইপো নহয় তাৰমানে অকণমান চাইন আছিলে তাৰমানে ধৰি লওক কেমেৰা আগত নেচাৰেল বস্তুটো বেলেগ এটা হৈ যায় ন তাৰপিছত আমি তেওঁলোকক ক'লোঁ কি দাদাই আমি পাতিলোঁ কি এইটো নহ'ব তাৰমানে তেওঁলোকৰ টপ কোৱালিটি নাই তাৰমানে তাৰপিছত আমি ধুনীয়াকৈ দাদাই ক'লে একেবাৰে বেষ্টকৈ একেবাৰে ভালটো তাৰমানে যিটো নেকি একেবাৰে নেচাৰেল হয় যিমানে পইচা যিমানে হওক তেনেকুৱা এটা তাতে অৰ্ডাৰ দি থৈ আহিলে মালিকৰ লগতো কথা পাতিলোঁ এডভান্স দিয়া হ'ল তাৰপিছত আমি গুচি আহিলোঁ আৰু ধৰি লোৱা সেইটো হ'ব আৰু এইফালেতো লেন্স মনে দি দিলে মই সেইকাৰণে লেন্সৰ পৰা আঁতৰি গ'লোঁ যিহেতু উইকটো মানে ডাইৰেক্ট মোলৈ নাহিলে ন বেলেগৰ কথা শুনি দাদাই তাত গ'ল দাদাই মাজে মাজে ফচিছেও তাত এটা ক'ব নোৱাৰা হৈ থাকিলে তাৰমানে ধৰি লোৱা মানে উইকটো তেওঁহে ৰিক্সটো ল'লে ন সেই দোকানখনৰ মইতো সেইখন দোকানত ভবাই নাছিলোঁ মই গ'লে ডাইৰেক্ট মুম্বাইৰ পৰা আনালোহেঁতেন এইখিনিতে এটা কথা প্ৰমাণ হয় মানে যে মানুহগৰাকীয়ে যে চবৰে কথা শুনি জীৱনত যে উজুতিবোৰ খাইছিলে এইবোৰ সৰু সৰু কথাৰে তাত উমান পায় মানে কেতিয়াবা সেই বস্তুবোৰ কেনেকুৱা হৈ যায় মই বহুত খং উঠে তাৰমানে তই য'ত তোৰ নলেজ নাই বা সেইটো কৰিম আমি ন চিনেমাখন ধৰি লোৱা কি হৈ যায় এই 60 দিন বা 62 দিন যিমান দিনেই শ্বুটিং হ'ব এই শ্বুটিঙততো মইহে সেই বস্তুটো পাব লাগিব ন মানে সেই জ্বলনটো মই খাম ন কোনোবা আহি এনে উস্তাদি সোমাইহি আৰু বহুত থাকে তেনেকুৱা মানুহ বহুত ওপৰত কথা কোৱা তাৰপিছত এইফালে উইকটো আহিলে আমি গ'লোঁ এদিন আকৌ সেই ছেইম আহিলে বুলি এইফালে দিনো ওচৰ চাপিছে দেই শ্বুটিঙৰ যিহেতু বহুত দিনো নাই শ্বুটিঙৰ তাৰপিছত গ'লোঁ গৈ সেইবাৰটা বঢ়িয়া উইকটো লগাইছে তাৰপিছত দাদাক সি সুধিছে ল'ৰাটোৱে ফিটিং কৰি দিম নে দাদাই ক'লে ফিটিং কৰি দিয়া দাদাইতো একে চিম্পুলকৈ এনেকৈ বহি থাকে ন একেবাৰে তেওঁ একো মান নামাতে তাৰমানে তেওঁ অকল বহি থাকে যিটো কৰি দিবা সেইটোতে হৈ যায় আৰু ৰাজদা বাহিৰত আছিলে এই হিন্দীতে কৈছিলে আৰু এইটো লগাই দিওঁ নে লগাই দিওঁ তাৰপিছত সি লাহেকৈ ৰেজৰডাল উলিয়াইছে ৰেজৰডাল উলিয়াই কি কৰিব দাদাৰ তাৰমানে এইডোখৰ পৰা এইডোখৰ গোলকৈ সি খুৰাই দিব কি কোৱা খুৰাই দিব মানে সেইটো সি পেষ্টিং সেইটো তেনেকেই লগাই একচুৱেলি তাৰপিছত মই লগে লগে মই বোলো কাক তই কি কৰি আছো এই মানুহটো একে জেগাতে নথকা মানুহ এটাক তই এনেকৈ চুলিটো লগাই দিবি কাইলৈ যেতিয়া খুলি দিব কি লেকেও লাগিব বাৰু তেতিয়া দাদাই মোৰ কথাখিনি শুনি তাক একো কোৱা নাই দেই দাদাই হাঁহিছে তাৰপিছত মই লগে লগে বিশ্বাস কৰিবা সেইটো চুলি বহুত দীঘল আছিলে দেই যিটো এতিয়া ইউজ কৰা হ'ল ধৰি লোৱা মাজে মাজে এইটো বহুত দীঘল আছিলে ধৰি লোৱা ইমানখিনি মানৰ আছিলে সেইটো কাটি 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 আমি ইমানটো পালেহি ধৰি লোৱা ইমানটো পোৱাৰ পিছত এতিয়া দাদাই একো ক'ব নোৱাৰা হৈছে তাক মই ক'লোঁ কি সেইটো তই ক্লিপিং কৰি পেলা যিটো পেষ্টিঙৰ কাৰণে বনাইছিলি আৰু কেনেকুৱা হ'ব ভাবাচোন যিটো মানুহ একে জেগাতে নাথাকে তেওঁক যদি এইডোখৰ মাজতে গোলকৈ চুলি নাইকিয়াকৈ কৰি দিয়ে তেওঁ শ্ব'টোও আছে য'ত ত'ত ঘূৰিও ফুৰে তাৰপিছত সেই বস্তু টোটেলি কেঞ্চেল কৰি ক্লিপিং আৰু দাদাই এনেকৈ আছিলে তই পাতিও দিলেহেঁতেন তাৰমানে ধৰি লোৱা একো মান নেমাতে ন কিছুমান বস্তু তেওঁ খালি প্ৰপাৰ লুকটো লাগে আৰু লোকৰ লগত কম্প্ৰমাইজ নকৰে কিন্তু দেই দাদাই কেতিয়াবা দাদাৰ লগত সেইটোৱে ভাল লাগে দাদাৰ পৰা তাৰমানে কি হৈছে দাদা বৌ চবেই না নহ'ব নোৱাৰিবি সেইটো একেবাৰে ভাল পোৱা নাছিল কথাবোৰ নাই মানে কচোন মই আছোঁ নহয় মই লাগি দিম নহয় ক তই সেইটো বৌও আছে দাদাও আছে মানে তেওঁলোকৰ পৰা পাওঁ তাৰমানে মই কৈছোঁ ভাল হ'ব মানে সেই কনফিডেন্সটো মোৰ ওপৰতো অকণমান থাকে আৰু সেইকাৰণেও ভাল লাগে ধৰি লোৱা কিছুমান মানে উৎসাহটো দি থাকে তাৰপিছত সেইটো ক্লিপিং হৈ গ'ল কাটিলোঁ কটাৰ পিছত হ'ল আৰু তাৰপিছত আমি সেইদিনাখন সেই উইকটো তেনেকৈ লৈ মই গুচি আহিলোঁ তাৰমানে গুচি আহি পিনি এতিয়া উইকটোৰ কথা মোক সোধে মই একো ক'ব নোৱাৰা হৈ থাকিলোঁ যিহেতু উইকটো দাদাই বেলেগৰ কথা শুনি লৈছিলে সেই বিচৰাটো হোৱা নাই তাৰপিছত মই বিশ্বাস কৰিবা তাক বহুত ভাবি ভাবি তাক এদিন কালাৰ কৰিলোঁ হেয়াৰ কালাৰ কৰা হ'ল সেইটো 3বাৰমান ডাৰ্ক ব্ৰাউন কালাৰ কৰিলোঁ
কৰি এবাৰ দাদাকে মোক ৰাতিপুৱাই দাদাই 9টা মান বজাত 9টা নে 8টা বজাত ৰাতিপুৱাই ফোন কৰি ভাস্কৰ আছোন উইকটো লৈ এইটো কিবা এটা কৰিব লাগে নহয় বোলো আচ্ছা ঠিক আছে তেনেকৈ জোনালীলৈ গ'লোঁ দাদা সেই ৰুমটোতে বহি আছে আকৌ দাদাক পিন্ধাই পিনি কাটিলোঁ মই উইকটো যিহেতু চুলি কটা অভ্যাসটা আছিলে উইকটো কাটিলোঁ কাটি এইডোখৰতে ধৰি লোৱা চুলি কেইডালমান আহিলে দেই এনেকৈ তাৰপিছত অহাৰ পিছত অলমষ্ট ভালেই লাগিছে আৰু তাৰমানে ধৰি লোৱা কাটিং চাটিং আৰু কৰিব নোৱাৰোঁ তাৰমানে ধৰি লোৱা তাৰপিছত সেইটো দাদাই কৈছে ঠিকে আছে মোৰো লাগিছে ঠিকে আছে ফটো মাৰি আমাৰ গ্ৰুপত পঠিয়ালোঁ তাৰ মেবি তাৰ দুদিনৰ তাৰপিছত সেইটো উইকটো সেইটোৰ সতে হৈ গ'ল আৰু ধৰি লোৱা দাদাই ক'লে ভাল লাগিছে গ'ল আকৌ উইকটো মই লৈ আহি থলোঁ তাৰপিছত আহিলে লেন্সটো যিহেতু আহি পোৱাহি নাই তেতিয়া দাদাই ক'লে কি তাৰ মাজতে কি হৈ গ'ল মই মুম্বাইত মোৰ লগৰ এজন আছে খুব ভাল প্ৰস্থেটিক মেকআপ কৰে তাক মই এনেকৈ কণ্টেক্ট কৰি পিনি সি ক'লে কি লেন্স পাব খালি এইটো বস্তু কি হৈ যায় বাহিৰৰ পৰা অৰ্ডাৰ দিব লাগে 15 দিন 10 দিন লাগে মানে মিনিমাম লাগে 10 দিন সময় আৰু এইটোত কেনেকুৱা হয় যায় আমি যিটো লেন্স ইউজ কৰিলোঁ সেইটো এসপ্তাহ কাৰণেও পায় 15 দিনৰ কাৰণে পায় এমাহৰ কাৰণেও পায় আচ্ছা মানে এইটো ইউজটো তাৰমানে তুমি সেইটো পাৰ্টিকুলাৰ এসপ্তাহে ইউজ কৰিব পাৰিবা মানে কণ্টিনিউ বা এইটো বোলে 10 দিনে পাৰিবা আমি এমহীয়াটো লৈছিলোঁ আৰু সেইটো পাৰ পিয়ৰ দাম আছিলে 40,000 তেতিয়া মই দাদাক ক'লোঁ মই বোলো এনেকৈ লেন্সটো আছে মই দাদাক ফটোও দেখুৱালোঁ এইটো ভাল লাগিছে দাম কিমান 40,000 ইমান দাম দি লয় নেকি তাৰপিছত তোমাৰ কমাৰ্চৰ ওচৰতে কোনোবা এখন দোকান এখনলৈ গ'ল এই যে ওৱান টাইমৰ যে লেন্সবোৰ যে পায় তোমালোকে যিবোৰ পিন্ধা ধৰি লোৱা বা নৰ্মেল আৰ্টিষ্টে যিবোৰ পিন্ধে তেনেকুৱা লগাই 4যোৰ 5যোৰ চালে আৰু ডাষ্টবিনত লগে দেই তাৰপিছতে নহ'লেগে তাৰমানে নাপালে মানে দাদাই নিজে ট্ৰাই কৰিছিলে আৰু কিজানি ওলাই যাব নেকি ইয়াত অলপ ব্লাৰ টাইপৰ দেখা পোৱা নাই নোলালে তাৰপিছত সেইদিনাখনে অভিনয় আহিছে অভিনয় আহি লাষ্টত তাৰমানে মই য'ত কৈছোঁ সেইটোৱে অৰ্ডাৰ দিম তাৰমানে আৰু ফাইনেলি আৰু সেইটো অৰ্ডাৰ দিয়াটো কেলৈ যিহেতু 40,000 টকা এডভান্স দিবই লাগিব তাৰমানে পইচা প্ৰথমতে পে'মেণ্ট কৰিব লাগিব এইটো এনেকুৱা নহয় যে তুমি আহি লওক পইচাটো দিবা আৰু সেইটো বস্তু কেনেকুৱা ধৰি লোৱা চবেই এতিয়া বৌলৈকে এগ্ৰী হৈ গ'ল দি দিয়া ভাস্কৰ য'ত কৈছে সেইটোৱে দি দিয়া যিহেতু আমাৰ টাইম নাই সেইটো দি দিলোঁ মোৰো ভয় এটা লাগি আছে দিছোঁ মোৰ কথাতে এতিয়া কেনেকুৱা বাৰু ওলাই আৰু যিহেতু এইটো কৰিও পোৱা নাই ন তাৰপিছত এই দুটা বস্তু হৈ গ'ল আৰু ধৰি লোৱা উইকটোৱে সেইটোৱে তেতিয়া কি হৈ গ'ল সামন্ত দাক মই উইকৰ ফটো এখন পঠিয়ালোঁ আমি দুদিনৰ পিছতে আমাৰ শ্বুটিং ষ্টাৰ্ট হ'ব দেই দুদিন নে এদিনৰ পিছতে আৰু ৰবিনালৈ আৰম্ভ কৰিম তাৰপিছত লুকটো পঠিয়াই সামন্ত দাই ভাল লগা নাই তাৰমানে মোক সামন্ত দাই কৈছে ভাস্কৰ তুমি যি খৰচ হয় তুমি মুম্বাই মই টিকেট কৰি দিওঁ তুমি মুম্বাইত যোৱা একেবাৰে ভাল এটা উইক লৈ আনা আচ্ছা উইকটো তেতিয়ালৈকে পচন্দ নাই হোৱা সামন্ত দা নাই হোৱা তাৰমানে দাদাৰ বিশ্বাসটা আছিলে কিবা এটা হ'ব মোৰো অকণমান কনফিডেঞ্চ হৈ আছিলোঁ মানে এজন মানুহক কেতিয়া গম পোৱা যায় গোটেই লেন্সে চেন্সে গোটেই বস্তুটো যেতিয়া সম্পূৰ্ণকৈ কৰা হয় তেতিয়াহে গেটআপটো গম পোৱা যায় এনেই তুমি এতিয়া লেন্সটো নিপিন্ধালৈকে সেই গেটআপটো নাহে তাৰমানে আৰু তেতিয়ালৈকে জুবিন গাৰ্গহে হৈ থাকিব যেতিয়ালৈকে সেই কথাখিনি এপ্লাই নহয় তাৰপিছত সামন্তই তাৰপিছতহে ৰাহুল হয় তাৰপিছত সামন্তই মোক ক'লে তুমি গুচি যোৱা যিটো হয় মই ফ্লাইটত মই বোলো নালাগে দিয়কচোন মই কিবা এটা কৰি আছোঁ সেই বুলি ক'লোঁ ভয়ো লাগিছে এতিয়া কিবা কৰিম নে মই তাৰপিছত হৈ গ'ল আমাৰ শ্বুটিং আৰম্ভ হৈ গ'ল আমি অফিচটা প্ৰথম GS দুফালে অফিচটাতে কৰিছোঁ তাৰপিছত প্ৰথম কেইদিনমান লেন্সৰ কাৰণে তাৰমানে লেন্সো আহি পোৱা নাই কাৰণে দাদা ধৰা নাছিলে আৰু যিদিনাখন লেন্সো আহি পাইছে দাদা ধৰিছে তাৰমানে সেইদিনাখনৰ পৰা দাদাৰ শ্বুটিং আৰু তাৰপিছত মোৰো ভয় লাগি আছে আৰু অলৰেডি লেন্স পালে লৈ মেলি আনিলে মোক আনি গটালে লেন্সটো খুলোতেও সাৱধানে তাৰমানে আৰু যিহেতু 40,000 প্ৰথমতে এযোৰে দিছিলোঁ আমি আৰু যিহেতু 40,000 টকা দামৰ তাৰপিছত দাদাক এনেকৈ ধুনীয়া মেকআপ চেকআপ কৰিলোঁ উইক চুইক লগালোঁ তাৰপিছত লেন্সটো খুলি পিনে দাদাই যিহেতু লেন্সটো মানে মই বহুত কম আৰ্টিষ্টক দেখিছোঁ আইনা লাগে বহুতৰ দাদা একো নাই তুমি এনেকৈ এইটো দিলা বৰ ধুনীয়াকৈ নিজে অট'মেটিকেলি লগাই দিয়ে সেই যে কেইযোৰমান যে প্ৰথমতে অভ্যাস কৰি ল'লে আৰু প্লাছ দাদাই বহুত আগতে লেন্স ইউজ কৰিছিলে ন সেইটো কাৰণে দাদা সেই অভ্যাসটো আছে তাৰমানে তেওঁ চাগে মাইনাছ কিবা 7 নে 14 তেওঁৰ খুব পাৱাৰটো কমি গৈছিল সৰুতে এই লগোৱা যে অভ্যাসটো আছে এইটো একো নাই তাৰমানে তেওঁ আইনাও নালাগে এনেকৈ লগাই দিয়ে লগাই মেলি উইকে চুইকে মেকআপ চেকআপ হৈ গ'ল তাৰপিছত ফটো তুলিছোঁ তাৰপিছত সামন্ত দাই এনেকৈ তাৰমানে মোৰ তেতিয়ালৈকে ভয় এটা লাগি আছিলে মই বোলো কি বা হ'ব কি ওলাব তাৰমানে ৰাও গেটআপটো বহুত ইম্পৰ্টেণ্ট আছিলে দাদাৰ গেটআপটো তাৰমানে আৰু সেইটো পাৰফেক্ট নহ'লে ভাল নালাগিব ন তাৰপিছত যেতিয়া চবেই আমি এনেকৈ কৰি মেলি দিলোঁ ফটো উঠালে তেতিয়া চবকে যেতিয়া আমাৰ গ্ৰুপে চুপে ফটোবোৰ ওলালে তেতিয়া চবেই ভাল পাইছে আৰু ধৰি লোৱা আৰু ষ্টিকডাল ক'ৰ পৰা কেনেকৈ সেইডালো তেনেকৈ মনে ধৰি লোৱা তেনেকুৱা দুটা পেয়াৰ সেইটো অৰ্ডাৰ দিছিলে সেইটো তেনেকৈ হেৰি কৰি তাৰমানে বহুত ষ্টিক চাই লাষ্টত ইডালহে ডিচাইড কৰিছে তাৰমানে আচ্ছা যেতিয়া গোটেই ফুল গেটআপত আহি যায় লুকটোৰে সৈতে
দাদাৰ যেতিয়া শ্বুট নাথাকে শ্বট নিদিয়াৰ সময়খিনি ক'ৰবাত অকণমান হ'লেও ৰেষ্ট লৈ বহে বা কিবা তেতিয়া তেখেতে সেই ৰাহুল হৈ থাকে নে অন্যান্য কেনেকুৱা মানে তেওঁৰ হেৰিটো ইনভলভমেণ্টটো নহয় এতিয়া তাৰমানে দাদাৰ কেনেকুৱা লেন্সটো যেতিয়ালৈকে নিপিনে ধৰি লোৱা তেতিয়ালৈকে দাদাই গোটেইখিনি বস্তু চাই মেলি যেতিয়া তেওঁ শ্বুট থাকিব তেওঁ লেন্সটো পিন্ধি দিয়ে পিন্ধাৰ পিছত তেওঁ শ্বুট কৰিলে তাৰপিছত যদিহে তেওঁ অলপ দেৰি নাই বোলে দাদা কৈয়ে দিয়ে ন 2 ঘণ্টা নাই 3 ঘণ্টা নাই তেতিয়া কি হয় লেন্সটো খুলি দিয়ে তাৰমানে খুলিলে আকৌ তেওঁ আগৰ নিচিনা হৈ যায় তাৰমানে কেতিয়াবা এনেকুৱা হৈ যায় আমাৰ তাৰমানে দাদাক যিহেতু আমি লেন্সটো পিন্ধাই দিয়াৰ লগে লগে এনি টাইম মানুহ এটা লাগে লাগেতো আকৌ এনি টাইম লাগিবই তাৰমানে তুমি হাতত ধৰি আগত কৈ থাকিব লাগিব দাদা এইটো চিৰি আছে দাদা এইটো টেবুল আছে সেইখিনি কথাত সকলোৱে তোমালোকে সহযোগ কৰিছিলা সেইটো আমি চবেই সেইটো অকল মই বুলিলে মোৰ এছিষ্টেণ্ট কেইজনেও ধৰি লওক বা বেলেগ কেতিয়াবা উজুতি খোৱা বা ক'ৰবাত কিবা হৈছিলে তেনেকুৱা বহুত আছে সেইটো ষ্টৰী তাৰমানে কেনেকুৱা দাদাই যেতিয়াৰ পৰা ৰৈ বিনালে কথা ওলাইছিলে ধৰি লোৱা ব্লাইণ্ড কেৰেক্টাৰ কৰিব আমাৰ ইয়াত আহোঁতে কথাটো কৈ গৈছিলে চিনেমা এখন কৰিম ব্লাইণ্ড তেতিয়া কৈছিলে কোন কোন আছে কি নাই গতিকে আমি তেতিয়াৰ পৰা জানো আজি 2 বছৰ আগতে অনুষ্ঠানটো মোৰ ইয়াত টেলিকাষ্ট হৈছিল মোকো কৈ থৈছিলে তাৰমানে যিহেতু যেতিয়া আমি কাঞ্চনজংঘা কৰিছিলোঁ কটাকটি ধেৰ আছিলে ব্লাডৰ কাম আছিলে তেতিয়া দাদাই কৈছিলে এইবাৰতো ইমান কাম নাই দে কটা মেলা কাম নাই এইবাৰ আৰাম পাবি অলপমান তেনেকে মোক কৈ থৈছিলে গতিকে সেইখিনি কোৱাচোন ক'ৰবাত তাৰপিছত কি হৈ যায় দাদা ষ্টুডিঅ'তে এইটো জানে চবৰ বহুতেও জানে সেইটো বস্তু কেতিয়াবা তোমাক তাৰমানে তেতিয়াবা এক্টিং কৰি থাকে তাৰমানে দাদাই নিজকে ব্লাইণ্ড টাইপৰ ভাবি লয় কৰে ইয়াতো কৈছিলে কথাটো নিজকে ব্লাইণ্ড বুলি ভাবি বাথৰুমত বোলে হেৰি কৰা কৰি আছে তাৰপিছত দাদা এইবোৰ ভৰিটো চাওঁ মই এইডোখৰত উজতি এইডোখৰত ক'ৰবাত ছাল ছিগি আছে এইডোখৰত ছাল ছিগি আছে চিৰিলে উঠা মেলা ধাম ধুম মাৰি দিয়ে মই বোলো দাদা এইটো কি হ'ল এইটো খালি উজতি খালো মানে তেওঁ কিছুমানটো দাগ চাক লাগি থাকে গমেই নাপায় মানুহটো দেখুৱালেহে গম পায় তাৰমানে কেনেকুৱা আখৰাবোৰ নিজৰ মাজত তেওঁ সেয়াই তুমি ষ্টুডিঅ'ত যেতিয়া থাকে ৰুমটোলৈ যায় যে কোনোবা আহিছে এই তেনেকুৱা কিছুমান হৈ থাকে তাৰমানে মুহূৰ্তবোৰ আৰু এইটো কেতিয়াবা দাদা কওঁ দাদা হ'ব নেকি নালাগে নেকি লেন্সটো আহি ল'ব আপুনি এনেও ব্লাৰকৈ দেখাব তেতিয়া কৰিলেও হ'ব আমাৰ কি হৈ যায় এই যে শ্বুটিঙত তুমি লেন্সটো যে পিন্ধাই দিওঁ ধৰি লোৱা কোনোবা এটা ধৰি লৈ যায় যে কেতিয়াবা কি লেন্সটো খুলি থোৱা থাকে মানে 2 ঘণ্টা তেওঁ শ্বুটিং নাই তেতিয়া দাদা ক'বলৈ যায় ন এই দাদা ৰ'ব ক'ত যায় আপুনি মই গৈ আছোঁ এনেকৈ মই এতিয়া লেন্স পিন্ধা নাই তেনেকুৱা ইনচিডেণ্টো হৈছে তাৰমানে বহুতবাৰ মানে যেতিয়া পিন্ধাই দিয়া যায় ন এটাতো লাগিয়ে থাকে কেতিয়াবা তেওঁ খুলি দিয়াও থাকে মানে গমেই নাপায় তাৰমানে ধৰি মেলি লেন্স নাই তেনেকুৱাও হয় বহুতবাৰ এতিয়া লেন্সটো ধুনীয়াকৈ আছে ন এতিয়া লেন্সটো ধুনীয়াকৈ থৈ দিয়া আছে তাৰপিছত আৰু এতিয়া যে আমি যে এই যে দিলোঁ যে এটা পেয়াৰ ধৰি লোৱা এই উইকটোত অলমষ্ট 55 নে তেনেকুৱাই লৈছিলে দেই তেনেকুৱা 2টা উইক প্লাছ লেন্সটো 40,000 এতিয়া বেলেগ আৰ্টিষ্ট হ'লে বেলেগ কথা দাদাৰ কাৰণেতো আৰু যিহেতু এইটো এমাহ পিন্ধিব পাৰি আৰু দাদা আমি ভাবি লৈছিলোঁ এমাহ শ্বুটিং আছে আৰু ধৰি লোৱা মেক্সিমাম ধৰি লোৱা তেনেকৈ ভাবি লোৱা হয় ন আৰু যিহেতু জুবিন দাৰ কাৰণে কিন্তু এটা পেয়াৰ নহ'ব আৰু এটা পেয়াৰ দিব লাগিব আৰু আমাৰো এটা কনফিডেঞ্চ যেতিয়ালৈকে আমি বস্তুটো ইউজ কৰা নাছিলোঁ ন লেন্সটো আৰু লেন্সটো একচুৱেলি বহুত বেছি চেঞ্চিটিভ মানে বহুত বেছি আৰু এটা পেয়াৰটো আমি ছাবচিডি ৰাখিবই লাগিবই তাৰপিছত আকৌ এটা পেয়াৰ দিলোঁ তাৰপিছত আমি বিশ্বাস কৰিবা কেতিয়াবা আমাৰ বহুতবাৰ হৈছে বিশ্বনাথ চাৰিআলিতো হৈছিলে ইয়াতো গুৱাহাটীতো হৈছিলে মানে চব বস্তু ৰেডি চেডি হৈ লেন্সটো পিন্ধাবলৈ লওঁ লেন্সটো ছিগি আছে তেনেকুৱাও হয় তাৰমানে বহুতবাৰ তাৰমানে লেন্সটো কি হয় দাদা পিন্ধোতে বৰ ধুনীয়াকৈ পিন্ধে খোলোতে অকণমান মানে প্ৰেছাৰ পৰে খোলোতে তাৰমানে কি হৈ যায় ক'ৰবাত অকণমান নখ অকণমান লাগিলেও ধৰি লওক বা কিবা এটা হ'লেও এই থৈ যে দিয়ে তাৰপিছত যেতিয়া খোলোঁ মানে সেইটো খুব এনেকুৱা হয় একেবাৰে বাচ্ছা এটাক থোৱা নিচিনাকৈ কেয়াৰ ল'বলগীয়া হয় তাৰমানে তাৰপিছত এইটো ছিগি যায় ছিগি যোৱাৰ লগে লগে আমি তেনেকুৱা ধৰি লোৱা এটা পেয়াৰ অল্টাৰনেট আছিলে কাৰণে আমি বাচি যাওঁ বহুত জেগাত এনেকুৱা হৈছে তাৰমানে এদিনটো বিশ্বনাথ চাৰিআলিত আমাৰ পেকআপে হৈ গৈছিলে মানে দাদাৰ শ্বুটিঙে নহ'লে আৰু যিহেতু এই পাথৰ আছিলে কিবা মন্দিৰ এটাত আমি তাতে যেতিয়া শ্বুট কৰি আছিলোঁ তেতিয়া দাদা তাতে বহি মেলি লোকেশ্যনটো পূৰা চব ঠিক কৰি চোৱা লাইট চাইট বহুৱাই কেমেৰা চেমেৰা বহুৱাই লেন্সটো পিন্ধা আমাৰ শ্বট দিব লেন্সটো খুলি চাইছোঁ ক্ৰেক হৈ আছে এটা আৰু সেই লোকেশ্যনটো অকল সেই চিনটোৰ কাৰণেই গৈছিলে তাৰমানে তাৰপিছত আকৌ সেইটোও নহ'লে লগে লগে আকৌ পেয়াৰ অৰ্ডাৰ দিলোঁ এদিন নে 2 দিন লাগিছে তাৰপিছত আমি তেনেকৈ গৈ লাষ্টত 6টা নে 7টা পেয়াৰ আনিবলগীয়া হ'ল তাৰমানে আৰু মই তালৈ ফোন কৰিছোঁ যিহেতু এমাহ কথা কৈছিলে আমি সেইটো কনফিডেঞ্চ আছিলে এযোৰ লেন্স এমাহ যাব গতিকে এতিয়া 5 দিন 6 দিন গৈ আছে তাৰপিছত এইটো তাহাঁতকো সুধিছোঁ তাহাঁতি কৈছে মানে খোলোতে কিবা এটা অসুবিধা হৈছে সম্ভৱ বা লগাওঁতেতো একেবাৰে অসুবিধা হোৱা নাই ধুনীয়াকৈ দাদাই লগাই এই খোলোতে যে এনেকৈ ধৰে বুজি পাইছোঁ তাৰপিছত আমাৰ 6টা নে 7টা পেয়াৰ তুমি এটা ভাবা এটা গেটআপ ল'বলৈ 2টা উইক তুমি 6যোৰ আৰু মনৰ
লেন্সটো আকৌ নাপালেহি দেই, মুম্বাইতে ৰৈ গ'ল, সেইটো লেন্স নাপালেহি তাৰমানে, কি লেন্স দিছিলে এইটো মনে জানে আৰু লেন্সটোৱে জানে। তাৰপিছত এই যে 6টাই পেয়াৰ সম্ভৱ, 6টা পেয়াৰ ভাবাচোন তুমি, 40,000কে প্লাছ উইক 2টা, 1,10,000 টকা, আৰু এইপিনে কিমান 6টাত 2,40,000। তেনেকৈ কিন্তু ৰাহুলৰ মানে গেটআপটো লৈ কিমান ভাবিছে চোৱা, আৰু কম্প্ৰমাইজ তাৰমানে সেইবোৰ ক্ষেত্ৰত দাদাই কম্প্ৰমাইজো নকৰে কেতিয়াও। আৰু এটা ইয়াতে ইনচিডেণ্ট এটা মনত পৰিছে, সেইটো ধৰি লোৱা চিকাৰখনত আমি যেতিয়া চিকাৰ শ্বুটিং চলি আছিলোঁ, ধৰি লোৱা এইটো চলি আছিলে, তেতিয়া তাৰমানে কি হ'ল, আমি লণ্ডনত শ্বুট হ'ব, এইটো গম পোৱাই সম্ভৱ, সেই পাৰ্টটো। আৰু ফাৰ্ষ্ট টাইম বাহিৰলৈ যাম তাৰমানে, আমি চবেই পাছপৰ্ট বনাইছোঁ, পাছপৰ্টখন সাধাৰণতে বনোৱা নাযায় ন, বহুত কম বনোৱা যায়, ক'ৰবালৈ আমি কিবা এটা হ'লেহে বনাবলৈ যোৱা হয় ন। তাৰপিছত ইণ্টাৰভিউ দিবলৈ গ'লোঁ, চবেই গ'লোঁ দেই, আমি দাদা বৌ আমি চব একেলগতে, সিদ্ধাৰ্থক চব একেলগতে গ'লোঁ। গৈ পিনে আমি দাদাইতো পাবই, ভিজা পাবই, বৌয়েও পাইছে, তেনেকৈ পালে, আমি নাপালোঁ তাৰমানে, ফাৰ্ষ্ট টাইম নাপালোঁ, কেঞ্চেল হ'ল। তাৰপিছত ছেকেণ্ড টাইম আকৌ মই বেলেগ এখন চিনেমাত মেবি ব্যস্ত হৈ আছিলোঁ, ছেকেণ্ড টাইম মোক যোৱা নহ'লে তাৰমানে, আৰু সেইটো কাৰণে মই লণ্ডন যোৱাটোৱেই নহ'লে তাৰমানে। লণ্ডনলৈতো চাগে আমাৰ ডিৰেক্টৰ দেবুদাও যাব নাপালে, যিহেতু তেওঁ নাপালে পৰিচালকে, মই জোকাও আকৌ দেবুদাক। সেইটো তাৰপিছত দেবুদাই যিহেতু যাব নোৱাৰিলে, গতিকে মোৰ সেইটো ইমান আফচোচ লাগি থকা নাই। আৰু দাদাহঁত যিটো সময়ত গৈছিলে বহুত বেছি ঠাণ্ডা বোলে সেইখিনি সময়ত, আৰু কোনোবা বাহিৰৰ পৰাই মেকআপ আৰ্টিষ্ট লৈ গৈছিলে। তাৰপিছত দাদা ঘূৰি অহাৰ পিছত আমি এই ৰৈ বিনালৈ ধৰি লোৱা, তেতিয়া দাদাই কয় একো নাই, তই টেনশ্যন নল'বি, তই তাত যাব নোৱাৰিলে কি হ'ব, মই মোৰ চিনেমাত লৈ যাম। এই তেনেকৈ থৈ দি মই শ্ৰীলংকা পালাগৈ, দাদাৰ থৈ দি যাবলৈ পালোঁ। আৰু এটা সৰু এটা পটককৈ মনত পৰিছে, ধৰি লোৱা আমি মুম্বাইত এবাৰ, আৰু দাদাই তাৰমানে কি হৈছে, য'তে যিমান কাম কৰিছে, আজি তুমি ডক্টৰ বেজবৰুৱা চোৱা, ৰাজনীতি চোৱা, যোদ্ধা, ৱাইড এংগল, চবতে দাদাই মোক পাৰ্চনেলি মেকআপ আৰ্টিষ্ট হিচাপে লৈ যায় তাৰমানে, চবতে গেটআপবোৰ বেলেগ বেলেগ হৈ যায়। তেনেকুৱাতে বাহিৰৰ পৰা এটা আহিছে দেই, মুম্বাইততো তোমাৰ আমাৰ নিচিনা ধৰি লোৱা মোতকৈ 1000 গুণৰ ওপৰত মেকআপ আৰ্টিষ্ট আছে। দাদাই আকৌ ইয়াৰ পৰাই লৈ গৈছে মোলৈ, মানে যাব লাগিব। ক'ত আমি মালাডৰ এডোখৰ সৰু ফিল্ম চিটি জেগা এডোখৰত আমি শ্বুট কৰিছিলোঁ দেই সেইদিনাখন। জীৱনত প্ৰথমবাৰৰ কাৰণে ভেনিটি ভেনত মেকআপ দিম তাৰমানে, এনেই দেখিতো পাইছোঁ, তাৰপিছত আৰু পূৰা লিখা আছে আৰু জুবিন গাৰ্গ লিখা থাকে ন, ডাঙৰকৈ ৰুমটো সোমাইছোঁ, গ্লাছ বা এখন পাৱাৰ নেপ টাইপৰ বিচনা এখনো থাকে, টিভি এটা থাকে, ড্ৰাই ফ্ৰুটছ লাগি আছে। আৰু তাৰপিছত প্ৰথমবাৰ মেকআপ দিম, আৰু তাতে গৈ কি কৈছোঁ গম পোৱা নে, প্ৰথমতে গৈ দাদা হেয়াৰ কাট কৰিছোঁ ভেনিটি ভেনত গৈ। তাৰপিছত সেইখিনি বস্তু থাকে, তাৰমানে কেতিয়া কি কৰিব লাগিব একো নাজানো ন, আৰু যিহেতু কাটিবলগীয়া মই অকণমান খেলি মেলি হৈ থাকিলে উলিয়াই কাটিয়ে দিওঁ, আৰু দাদাক কওঁ দাদা কাটি দিওঁ দেই, কৰি লওক একো হেৰি নকৰে। তাত আৰু ধুনীয়াকৈ ৰেডি চেডি হ'লোঁ, ছেটত গৈছোঁ, দেখিছোঁ বহুত মানুহ, আমাৰ যেনেকৈ ধৰি লোৱা কেতিয়াবা আমাৰ হয় ন জ্যোতি চিত্ৰবনত 4-5টা ইউনিট কাম কৰি থাকে, তাৰপিছত বহুত মানুহ, মই ভালো লাগিছে দেখি পিনি। আৰু যিহেতু তাহাঁতিও চাইছে পাৰ্চনেলি দেখোন অকল মেকআপ আৰ্টিষ্ট আছে, হেয়াৰ মেকআপটো চবৰে বেলেগ বেলেগ থাকে ন, আমাৰতো এটা মানুহে চব কৰি আছোঁ, আনকি এছিষ্টেণ্টটাও নিয়া নাই, মই অন দ্য স্পটত পাফ মাৰি আছোঁ। আৰু সিদিনা তেতিয়াও অলপ গৰম আছিলে। তাৰপিছত বিশ্বাস কৰিবা গোটেই দিনটো তেনেকৈ পাৰ হৈ গ'ল, তাত খোৱা বোৱা চব বেলেগ বেলেগ দেই, আমি ভেনিটি ভেনতে তাহাঁতৰ চব ভাগে তাৰমানে, লাইটৰ ভাগে খায়, ডাইৰেক্টৰ বেলেগ, চবৰে বেলেগ বেলেগ সেইবোৰ। তাৰপিছত কি হ'লে আমাৰ ইভিনিং হৈছেগৈ, ইভিনিং হোৱাৰ পিছত মই বোলো আৰুনো ইয়াত ইমান মানুহ বহুত আছে ন, কমচে কম 200-250 মানুহ আছে তাৰমানে তাত। কিছুমানে পিছতহে গম পাইছোঁ সেইটো আমাৰ এইটোৱেই ইউনিট তাৰমানে। মই প্ৰথমতে ভাবিছিলোঁ কেইবাটা ইউনিটৰ কাম হৈ আছে তাৰমানে। তাহাঁতৰ বাহিৰত তাৰমানে কি হৈ যায়, এই লাইটত কোনোবা এটা লাইট আহিছে মানে সেই লাইটত সিয়ে থাকিব তাৰমানে, তাৰ লগত এটা এছিষ্টেণ্ট থাকে ধৰি লওক, তেনেকুৱা টাইপৰ। মানে কোনেও কাৰো কাম কৰি নিদিয়ে তাৰমানে, আমি যেনেকৈ ইয়াত চব আমি মিলি জুলি লৈ যাওঁ ন, তাত তাৰমানে কোনে কাকো একো নকৰে, চব সম্পূৰ্ণ প্ৰফেচনেল। সেইটোত এটা কৰা এক্সপিৰিয়েঞ্চ এটা হ'ল ফাৰ্ষ্ট টাইম। সেইটোৱে তোমাক যিহেতু তুমি ব্যক্তিগত তেওঁৰ মানে মেকআপ আৰ্টিষ্ট হিচাপেই আছিলা, আৰু হয়ো তোমাৰ একদম তেখেতৰ উঠটোৰ পৰা আৰম্ভ কৰি গালখনৰ পৰা আৰম্ভ কৰি চুলিখিনিৰ পৰা আৰম্ভ কৰি আঙুলিটোলৈকে সেই পৰশ মানে লাষ্টত ক'ত কি লাগে গম পাই থাকোঁ আৰু ধৰি লওক কোনডোখৰত কি হৈছে। এতিয়া ধৰি লওক কি হৈ যায়, দাদাক লিপষ্টিকো নালাগে দেই, লিপছটো ৰঙা নহয়, তেখেতৰ গুলপীয়া নিচিনা। কেতিয়াবা আকৌ সেইটো মই যিটো বেছি পিংক হৈ থাকে মই তাক কেতিয়াবা মাজে মাজে ব্ৰাউন কৰিবলৈ যাওঁহে, আৰু দাদাৰ ওচৰত যদি তুমি লিপষ্টিকটো এনেকৈ লগাই এনেকৈ কোৱা নহয় আঁতৰাই দিয়ে তাৰমানে। সেইটো মই এনেই আগতীয়াকৈ এনেকৈ লৈ পিনি চাওঁ দাদা এনেকৈ এইটো আঙুলি এনেকৈ কৰি আজি এইটোৱেদি মিলাই থৈ দিওঁ তাৰমানে মই। এইটো কিন্তু এটা কথা, দাদাৰ খুব এটা অভ্যাস আছিলে, সেই অভ্যাসটো যে দাদাৰ জিভাখন এনেকৈ কৰি থাকে,
উলিয়াই মানে উটটো তিয়াই থাকে থাকে ইন জেনেৰেল আমি যদি তেনেকে কৰোঁ আমি বেছিকে যদি তিয়াই থাকোঁ এনেকে উটটো ফাটি যোৱাৰ সম্ভাৱনা থাকে কিন্তু দাদাৰ মানে বেলেগ এটা হৈ যায় বেলেগ এটা আৰু মানে মই খুব ধুনীয়া দেখো দাদাই যেতিয়া লিপছটো এনেকে কৰে মানে দাদা কিছুমান বস্তু মানে দাদাকেই ভাল লাগে একদম দাদাকে শ্বুট কৰে হয়নে বেলেগ কোনোবাই কৰিবলৈ গ'লে কাকো ভাল নালাগে মানে খুব বেলেগ লাগে মানে আজি তুমি চব বস্তুৱে চোৱা এই এপাত জোতাযোৰে হওক হেৰাম পেণ্টটোৱে হওক বা তেওঁ যেনেকে ধৰি লওক তেওঁৰ যিটো লাইফ ষ্টাইল মানে সেই বস্তুবোৰ তেওঁকে ভাল লাগে আৰু তেখেতে জানিছিলো কৰবাত দেই কিবা অদ্ভুত কিবা নালাগে ফেশ্বনটো বেলেগ ধৰণৰ তেওঁ নহয় তেখেতে এঠাইত কৈছিলে যে মই গ্লেমাৰটো ভাল পাওঁ আৰু গ্লেমাৰটো মই নিজে ক্ৰিয়েট কৰোঁ সেই বস্তুটো তেনেকে কৈছিলে ক'ৰবাত তোমাৰ এনেকুৱা থাকে পাইজামাৰ এই যে আমাৰ এনেকুৱা টাইপৰ এডাল যদি থাকে দাদা এডাল উলিয়াই লাহেকে ডিঙিত মেৰিয়াই ল'ব এইটো দেখিছো আৰু যে একদম হেৰম পেণ্ট এটা ওলাইছিলে কোনোবা এজন ৰিপৰ্টাৰে সুধিছে এইটো কি মানে এইটো মানে হেৰি এচি পেণ্ট নেকি এচি নে দিছি নে নাজানো পিন্ধিছো আৰু বোলে সেইকাৰণেতো চিধা কথা আচ্ছা এতিয়া এটা কথা তোমাক ইমান বেছি ওচৰৰ পৰা পাইছে যে দাদাই তুমি থাকা দেৱদাৰু পথত নহয় জানো হাতীগাঁৱৰ গতিকে দাদাই প্ৰায় তোমাৰ তালৈও গৈছে কিন্তু বহু ৰাতি তোমাৰ তাত কটাইছে আৰু দাদাই ৰান্ধি খুব বেছি ভাল পায় তোমাৰ লগত মই কথা পাতোতে সেই কথাখিনি তুমি মোক কৈছা অকণমান আমাৰ সহযাত্ৰীসকলকো মান দিয়া দাদাই সেই ৰাতিবিলাকত তোমাৰ লগত তোমাৰো জীৱনৰ কথা কিছুমান কিবা পাতেনে কথাবোৰ কেনেকুৱা ধৰণৰ কি বুজায় জীৱনৰ কথাবোৰ কি বুজায় কি তোমালোকে ৰান্ধি খোৱা মানে কেতিয়াবা কেনেকুৱা হৈ যায় ধৰি লোৱা এতিয়া মোৰ তালৈকে ধৰি লোৱা দাদা কেনেকুৱা যে তই আছনে মই আছোঁ দাদা হঠাৎ আহে তাৰপিছত মানে দাদাই কেতিয়াবা কি হৈ যায় ধৰি লওক ঘৰতো যাব পাৰে বা ক'ৰবাতো যাব পাৰে মোৰ তালৈ যে আহি যে ধৰি লওক সেই ৰেষ্ট লৈ তাৰমানে শুলে ধৰি লোৱা শুব আৰু ঠিকছে মই বোলো কি খাব দাদা বোলে এনেকুৱা খাম সেই তেনেকুৱা সেইখিনি বস্তু তেনেকৈ ৰেডি কৰি থৈ দিয়া থাকে কেতিয়াবা আহে তেনেকৈ লাষ্ট যিবাৰত আহিছিলে মই দাদাক এনেই ক'লোঁ দেই মই বোলো আপুনি এই দাদা এনেই দৰ্জাখনতে অট'গ্ৰাফ এটা দি থৈ যাওকচোন চাইন এটা কৰি থৈ যাওকচোন মাৰ্কাৰটো উলিয়াই তোক আকৌ অট'গ্ৰাফ কেলৈ লাগে বোলো এনেই কৰি থৈ যাওকচোন আৰু বিশ্বাস কৰিবা সেইটো ডেটটো আছে হ'বলা তুমি যদি যোৱা দেখা পাবা লাষ্ট সেইটো তাৰমানে তাৰপিছত দাদা মোৰ তালৈ অহা নাই আৰু এবাৰো অহা নাই ধৰি লোৱা নাহে মই গৈছোঁ বহুতবাৰ সেইটো কেতিয়াৰ কথা এইটো কোন চনত মই চাব লাগিব একজেক্টলি মোৰ মনত নাই তাৰপিছত মই খালি কি কৰিলোঁ লাহে লাহে হেৰি হৈ গৈছিলে দুৱাৰখনত আৰু যিহেতু মই এটা বেয়া কাম এটা কৰিলোঁ কি বেয়া নে ভাল সেইটো নাজানো যিহেতু নাইকিয়া হৈ গৈছিলে তাৰমানে চাইনটো যিহেতু বছৰ হ'লে নাইকিয়া হৈ যায় ন এতিয়া মই ঘঁহাই আকৌ ডাঠ কৰি দিলোঁ তাৰমানে একো নাই দাদাৰ পৰশটো তাত আছে তুমি দাদাক বিলীন হ'ব দিয়া নাই নাই দিয়া সেইটোত অলপ ব্ৰাইট কৰি থৈ দিলোঁ তাৰমানে তাৰপিছত আৰু এনেকুৱা হৈ যায় কেতিয়াবা ধৰি লোৱা মোৰ দাদা তালৈ যোৱা দাদাৰ ঘৰলৈ যোৱা বা বৌ তালৈ যোৱা বা বৌহঁতক লগ পোৱা কোনো টাইমিং নাথাকে তাৰমানে যেতিয়াই মন যায় তেতিয়াই যাওঁ মই থাকোঁ অকলে যিহেতু কেতিয়াবা মই কি হৈ যায় কিবা এটা খোৱা বস্তু এটা বনালেও মই দাদাক মেছেজ এটা দি পাওঁ বা ফোন এটাই কৰি চাওঁ মই তেনেকুৱা একো নাই তাৰমানে ফোন এটা কৰোঁ বা মেছেজ এটা দিওঁ তাৰ লাষ্টৰ ফালে গ'ল দাদাই কচ মাছ খুব ভাল পাইছিলে মোৰো প্ৰিয় দেই সেইটো তাৰমানে মই ৰুমত মেক্সিমাম বনোৱা যায় দেই মোৰ কিবা এটা ভাল লাগে খাই আৰু মই কেতিয়াবা কিবা কিবি এনেকুৱা বস্তু বনালে মই দাদাক এনেই মেছেজ এটা বা ফোন এটা কৰি দিওঁ তাৰমানে দাদাই কৈ দিওঁ ৰাতি সেইটো কিমান দেৰি হৈছে কি কথা মই একো হেৰি ভাবি নাচাওঁ সময় একো এনেকৈ কৈ দিওঁ দাদাই মই বোলো আমুকটো বনাইছোঁ খাব নেকি লৈ আন এই তেতিয়া কি হৈ যায় মই যে বাকী ভাতটো যে পতা নাই মই হটকেছটোতে গোটেই মাছখিনি ভৰাই মেলি মানে হৈ গ'ল বঢ়িয়াকৈ হটকেছতে ভৰাই মেলি লৈ গ'লোঁ যে তাতে ভাত পানী খাই মন গ'লে থাকিলোঁ মন গ'লে গুচি আহিলোঁ আৰু কেতিয়াবা দাদাই নিজেই কয় ৰাতিপুৱা যাম আজি আমি চিনেমা চাম কেতিয়াবা থাকি দিয়া যায় মানে তুমি লৈ যোৱা লৈ যাওঁ তেনেকেই ধৰি লওক মেক্সিমাম তেনেকৈ কেতিয়াবা দাদাৰ ঘৰলৈও যোৱা হয় আৰু তোমাৰ তালৈ আহিলে মোৰ তালৈ আহিলে দাদাই কি খাব মই সুধিয়ে লওঁ ধৰি লোৱা দাদা আজি কি খাব আৰু কেতিয়াবা আকৌ দাদাই পোলাও বা এনেকুৱা ভাল পাইছিলে কেতিয়াবা দেই আৰু দাদাই চব বস্তু কি ভাল পায় কিন্তু চব বস্তু কম আকৌ বেছি নোৱাৰে খাবলৈ মানে তেওঁ সেই লোকেল চিকেন যে এতিয়া খাই যে ভাল পায় কিন্তু লোকেল চিকেন এপিছে আকৌ এটা পিছে তাৰমানে সোৱাদটো লৈ থয় সেইটোৱে তাৰমানে এতিয়া কচ মাছ যে ভাল পায় আমি যেনে কিছুমান মানুহ দেখো ভাল পালে বহুত গবাগব খাই দিব একদমমান খাব দাদা সেইটো ভাল পোৱা সেইটো নহয় তাৰমানে সেই কণে আৰু দাদা কি বেয়া হৈছে নহয় ভাল হৈছে এনেকে কৈ থৈ দিয়ে তাৰমানে নিজে কেতিয়াবা ৰান্ধেনে তোমাৰ পাকঘৰত নাই তেনেকুৱা দাদাই ৰান্ধিছিলে চিকমিকত কেইবাবাৰো ৰান্ধিছিলে অলপ বেলেগ বেলেগ ধৰণৰ আৰু গমেই পোৱা হ'লে যি টি বস্তু দি দিয়ে ন আৰু শ্বুটিঙত আকৌ ৰেচিপি কেইটামানো আছে জাতিলাও পকৰাটোতো দাদাই শিকোৱা আজি যদি কেতিয়াবা কি হ'ল তুমি এইটো চৈদাহে জানিব একচুৱেলি দাদাই চৈদাক কৈ দিছিলে তাৰমানে গাখীৰ লাগে সেইটোত গাখীৰ বেচন আৰু জাতিলাও লাগে জাতিলাও সেইটো কুমলীয়া জাতিলাও ইমান নাজানো মুঠতে সেইটো যেতিয়াই আমাৰ এতিয়া ধৰি লওক মিছন চাইনা হওক কাঞ্চনজংঘা হওক ৰৈ বিনালে
মানে সেইটো চলিবই লাগিব তাৰমানে বম টেষ্টি ন সেইটো বঢ়িয়া লাগে খাই বম টেষ্টি বোলে মই মানে একদম তোমাৰ লগত পুৰা কৰোৱা মানে সেইটো আৰু দাদাই যেতিয়া কিছুমান বস্তু কৈ থাকে ন বৰ ধুনীয়াকে বুজাই দিয়ে ন এইটো এইটো দিবি এইটো দিবি খা আৰু দাদাই কিন্তু ভাল কি কয় এইটো ভ্লগাৰ ন এনেকুৱা বৰ ধুনীয়াকে কৈ ধুনীয়াকে ধুনীয়াকে তেনেকুৱা চিকমিকত থাকোঁতেও বনাইছিলে খাৰগুলিত আগতে বনাইছিলে জোনালীত এতিয়া বহুত কম আৰু বনাই তথাপি তাৰ মাজতো কিছুমান কেতিয়াবা বনায় আচ্ছা এতিয়া এইখিনি কথা গ'ল একদম তোমাৰ অন্তৰংগভাৱে তুমি পোৱা গোটেই কথাখিনিত আমি অলপ উমান পালোঁ দাদা কেনেকুৱা যি আমি বহুতেতো জানোৱেই কেনেকুৱা ধৰণৰ কথাবিলাক এতিয়া গোটেই প্ৰচাৰ প্ৰসাৰ সকলোবোৰ বেছিয়ে হৈছে দাদা নোহোৱাৰ পিছত এই যিটো মানে মানৱ দৰদী তেওঁৰ যিটো এটা বৈশিষ্ট্য আছিলে সেইখিনি কাৰণে এতিয়া ইমান বেছি সকলোৱে ক'ৰবাত নিজৰ সন্তানক হেৰুৱাৰ দৰে এটা ব্যথা লৈ আছে তো সেই উদাহৰণবোৰ ক'ৰবাত তোমালোকে দেখিছিলানে দাদাৰ কাৰণ ইমান কৈ নুফুৰিছিলে আৰু আমাৰ মিডিয়াতো এই কথাবোৰ ভাইৰেল নহৈছিলে তেওঁ সেই খুটা বগোৱা কথাবোৰহে জোতা 3 পাত 4 পাত পিন্ধা এইবিলাকহে ওলাই মানে আনক হেল্প কৰা মানে সেই কথাবোৰ ক'ৰবাত একদম এই কথাবোৰ কোৱাচোন অকণমান জানিছিলা মই যেতিয়াৰ পৰা লগ পাইছোঁ ধৰি লোৱা কেতিয়াবা কিছুমান ইনচিডেণ্ট আমাৰ সন্মুখতো হয় কিছুমানে ধৰি লোৱা এতিয়া কেনেকুৱা হৈছে দাদাই ক'ৰবাত গম পায় তাৰমানে ধৰি লোৱা কিছুমান মানুহে পইচা এটা বিচাৰে দাদাই খোলা মনে দি দিয়ে মানে মেবি দাদাই গম পায় নেকি সেই মানুহটো সেইটো পইচা প্ৰয়োজন আছিলে সম্ভৱ আৰু কেতিয়াবা এনেকুৱা হয় যে কিছুমান দেখোঁ দাদাক এই ক্ৰীম চিম এসোপামান দি থৈ যায় ধৰি লোৱা যদি সেইকেইটা যদি টোটেল যদি মিলাই পিনি বিলটো হ'ব লাগে 1500 টকা দিয়ে দাদাই 5000 টকা তেতিয়া দাদাক কওঁ কেলৈ দিলে নালাগে দেচোন আৰু দাদাই কিজানি মেবি বুজি পায় নেকি সেইটো তাক কিবা প্ৰয়োজন আছিলে নেকি সেই তেনেকুৱা দাদাইতো বহুত দেখিছোঁ আৰু এনেকৈ দাদাই পইচা দিওঁতে কেতিয়াও ঘূৰি নাচায় তাৰমানে আৰু এনেকৈ মুঠা মাৰি দি দিয়ে বোলে মুঠা মাৰি দি দিয়ে আমাৰ আৰু এটা কাঞ্চনজংঘা চিনেমা আমি লাষ্ট ডে শ্বুট কৰিম আৰু দেই লাষ্ট ডে শ্বুট কৰি আমি মাজুলীত শেষ হৈছে সম্ভৱ আমি আহি এইটো কি যোৰহাটৰ নিমাতী ঘাট পাম আৰু জাষ্ট তাৰপিছত দাদাই মেবি দাদা বৌ বাহিৰত যাব নেকি আমেৰিকা যাব সম্ভৱ দাদাই বিশ্বাস কৰিবা সেইদিনাখন আমি চব আছিলোঁ দেই মানুহবোৰ যিমান আছিলে আৰ্টিষ্টে যিমান আছিলে এনেকৈ দাদাই পকেটৰ পৰা উলিয়াইছে প্ৰায় কিমান আছে গম নাপাওঁ সেইটো সময়ত 2500 টকীয়া আছিলে নেকি মেবি চলি আছিলে বোলা 2000 টকীয়া নোটটো মানে ইমানখিনিৰ পৰা দাদা এনেকৈ লৈ চবকে তাৰমানে শ্বুটিং শেষ হ'ল ভালকৈ যে শেষ হ'ল আৰু দাদাও ফুৰিবলৈ যাবগৈ গোটেই পইচা এনেকৈ চবকে দি কিছুমানে তাৰমানে 5000 10000ও পাইছে তাৰমানে যোনে যি পাইছে মোৰ যাওঁতে অলপ দেৰি হ'ল তথাপি মই 1000 নে 2000 কিবা এটা পালোঁ আৰু বা এইটো আকৌ ভাগ কৰিবলগীয়া হৈছে এতিয়া তাৰপিছত দাদাই নাই আৰু লাষ্টত কৰিছে চাই দে মই খালি দেই তহঁতি যা ধুনীয়াকৈ এনজয় কৰ আৰু ময়ো সেইফালে যাওঁ তাৰমানে কেনেকুৱা মনৰ মানুহ বেলেগ আৰু দাদাই পইচা দিয়েতো মানে সেইটো তেনেকৈ কোনেও দিব নোৱাৰে আচলতে তেওঁ বহুত সুখ অনুভৱ কৰিছিলে মানে সেইখিনিতে তেওঁ চাগে ঈশ্বৰ পোৱা দি পাইছিলে তেওঁ এটা কথা কয় ন মানুহক পূজাটো বেলেগকৈ নহয় দুখীয়াক নোপোৱাক পূজা মানে দিয়াটোহে মানে পূজা ভক্তি বুলি ভাবে আৰু ভগৱান সেয়াই জিএমচিত যেতিয়া খাবলৈ যায় দাদা সেই কষ্টটোও দেখাই হ'বলা কি মানুহ যে ৰাতিখন কষ্ট কৰি আছে 20 টকা দিছে সেই তেনেকুৱাত দাদাই তাৰমানে কি হৈ যায় যিমান পাৰে সিমান দি দিয়ে আচ্ছা এই কথাটোত ভাস্কৰ তুমি অনুভৱ কৰা নে তুমি যে এতিয়া কৈছা জিএমচি সেই পুৰি চব্জি খোৱাজনৰ ওচৰলৈও গ'ল তেখেতৰ মৃত্যুৰ কেতিয়াও তাত আকৌ এবাৰ ছেকেণ্ড টাইমৰ বাবে পষ্টমৰ্টেমৰ কথাটো অহা নাছিল কিন্তু ইমান অসমীয়াই ইমান কষ্ট পাইছে নাই দাদাৰ আকৌ কিবা এটা আমি জানোচোন পষ্টমৰ্টেম হওক সেইটো যেন এটা অজুহাতহে আছিলে দাদাই সেই ৰাতি পুৱতি নিশা 3টা 3:30 বজাত জিএমচিলৈ দাদাৰ এখন গৈছে এম্বুলেঞ্চখন যেন কেনেকুৱা লাগে সঁচাকৈ তাৰমানে বস্তুবোৰ খবৰটো লৈ আহোঁ এপাক ভাবিলে তাৰমানে বহুত বেলেগ হৈ যায় চবকে চুই গৈছে চবকে আৰু তুমি আৰু এটা মই ইয়াত মোৰ এই মোবাইল 2টা মোবাইল যে আছে বিশ্বাস কৰিবা ইয়াত যদি 8000 বা 10000 ফটো বা ভিডিঅ' আছে তাৰে 70% দাদা বৌ মানে দাদাৰ লগত ইয়াত তুমি তাৰমানে যেনেকৈ যদি গৈয়ে থাকা কিমান ভিডিঅ' কিমান ফটো আছে তাৰমানে ক'ৰবাত দাদাই চুলি কাটি থকা ক'ৰবাত মাথা ধুৱাই থকা ক'ৰবাত দাদাই কিবা এটা ধৰি লওক য'ত যাওঁ ন মই তোলোঁ ন কেতিয়াবা আমি যেতিয়া ফটো উঠিবলৈ যাওঁ দাদাই কয় এই তই কিমান ফটো উঠ মানে সেই তেনেকুৱা কিছুমান বহুত ক্লিপছ কিছুমান মোৰ লগত থাকি গ'ল বৌ দাদাৰ লগত থকা ফটো এইখিনি তোমাৰ বহুত ডাঙৰ এটা মানে সম্পত্তি সোণৰ অলংকাৰতকৈ এইবোৰ বহুত ডাঙৰ সম্পত্তি মই মানে আমি শেষৰ ফাললৈ আহিছোঁ মই জানিব বিচাৰিছোঁ যে ইমান দীঘলীয়া এটা যাত্ৰা তোমাক ব্যক্তিগতভাৱেও বহু ঠাইলৈ লৈ গ'ল মানুহটোকে চুব পালা তুমি গোটেই সেই মানুহজনৰ পিছত মনটো চুলা দেহাটোও চুই পাইছা তুমি ধুনীয়াকৈ তেওঁ সজাই পৰাই তোলা তুমি তাৰপিছত
জুবিন গাৰ্গৰ এটা সংজ্ঞা দিয়া বুলি যদি কওঁ তুমি কেনেকৈ বান্ধিবা মানুহজনক বৰ দিগদাৰ এইটো প্ৰশ্নৰ উত্তৰ দিয়াটো তথাপিও মানে কেনেকুৱা হয় যে ধৰি লওক এতিয়া কেতিয়াবা কি হৈ যায় ভাবোঁ পাই কিছুমানে কয়ও বহুত লাকি হয় আমুক হয় কাম কৰিবলৈ পায় আৰু মোৰ তাৰমানে কি হয় যে দুইটা ছাইডৰ পৰা লগ পায়ো বহুত ভাল লাগিল আৰু নাইকিয়া হৈ যোৱাটো তাৰমানে লাগিলে আমিয়ে গুচি যাওঁ দাদাক লাগিছিলে তাৰমানে মানে তেওঁৰ সৃষ্টিবোৰ সেই আজি বৌলে পাপুলে মামুন বাহঁতলে সেইখিনিলে ভাবি পিনি দাদাক গানো নাগাওক লাগিলে মানুহজনক লাগিছিলে একচুৱেলি আৰু এতিয়া সেইটো বস্তু লাগিলে আমাকেই লৈ যাওক দাদাক আঁতৰাই নিব নালাগিছিলে একচুৱেলি মানে এতিয়া সৃষ্টি যোনে সৃষ্টি কৰে ন সৃষ্টি কৰোঁতাজনে নাইকিয়া হৈ থাকিলে ন মানে সেইটো যেতিয়াই ভাবোঁ তাৰমানে ধৰি লোৱা এতিয়া ৰুমত যিহেতু অকলে থাকোঁ কিছুমান মোবাইলবোৰ খোলাৰ লগে লগে বহুত মেমৰি আহি যায় ন এই সময়টোলৈ গুচি যায় ন এতিয়া ধৰি লওক কিবা এটা বস্তু চোৱাৰ লগে লগে আমি সেই চিটুৱেশ্যনটোলৈ গুচি যাওঁ ন সেই চিটুৱেশ্যনটো এইটো হৈছিলে এইটো হৈছিলে কিছুমান জমনিও আছে মানে সেই বস্তুবোৰ মনত পৰিলে বহুত অসুবিধা লাগি যায় আৰু একো নাই দাদা য'তে আছে শান্তিত আছে বুলি ধৰি লৈছোঁ সদায় আজিও আহোঁতে তোমাৰ ইয়ালৈ আহোঁতে মই বোলো দাদা ধুনীয়াকৈ চলাই লৈ যাব দেই যাতে মই তাৰমানে কি হৈ যায় দাদাই বহুতত ধৰি লৈ যায় ধৰি লোৱা ইয়াত কথা ক এনেকৈ ক মই আজি দাদাকে ভাবি আহিছোঁ তাৰমানে মই বোলো দাদা ধুনীয়াকৈ চলাই লৈ গুচি যাবা বিশ্বাস কৰিবা ভাস্কৰ দাদা সেই ঘটনাটোৰ পিছত যিকেইটাই মোৰ ইয়াত সাক্ষাৎকাৰ অনুষ্ঠান হৈছে গোটেইকেইটাই চাগে দাদাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত বা কোনোবা এজন দাদাক দূৰৰ পৰা হ'লেও সাংঘাতিক ধৰণে ভাল পোৱা মানুহেই ইয়ালৈ আহিছে আৰু প্ৰথম অনুষ্ঠানটো দাদাই নিজে কৈ থৈ যোৱা 2 বছৰ আগতে মই নিজে গম নোপোৱাকৈ হিমাৰ যিটো হিমা দাসৰ অনুষ্ঠানটো মই মানে ভাবি মই স্তব্ধ হৈ গ'লোঁ ন ৰৈ গ'লোঁ মই এতিয়া কি আৰম্ভ কৰিম যাত্ৰাৰ গতি যেন শেষ হৈ যাব মই যাত্ৰাত কি দেখাম মানে মই কেনেকৈ কথা পাতি থাকিম তো সেই দুৱাৰখনো দাদাই মানে মুকলি কৰি দিলে যা তই এনেকৈ তো সেই কথাখিনি আছে কাৰণ তেখেতৰ সেই যিটো কৰ্মপ্ৰাণ মন মানুহ যাবই তেখেতে সেইকাৰণে সময়লৈ ভয় কৰিছিলে কিন্তু সেই বুলি যে ৰৈ যাম তেনেকুৱা নহয় আছে সকলোৰে আশীৰ্বাদখিনি এতিয়া মই অকণমান তোমাৰ কথা এটা সুধোঁ যিহেতু কথাবোৰ বেলেগ হৈছে নতুন সময় আহিছে এইটোকে সাৱটিয়ে জীৱনটো আধা জীৱন আমাৰ গৈছেই নহয় কিন্তু বহুত যিহেতু আমি প্ৰথমতে উনুকিয়াইছোঁ যে ফেশ্বনতো বেলেগ ধৰণৰ এটা জীৱিকা হৈ যায় সেইটোত হ'লে আকৌ চিনেমালৈ আহিবলৈ দিগদাৰ অভিনয় বা কিবা নহয় জানো আকৌ কেতিয়াবা নিজৰ এটা ইনষ্টিটিউট খুলিও এইখিনি থাকি যায় তো তুমি কেনেধৰণে পৰিকল্পনা কৰিছা এতিয়া নে এইটোতে চলি গৈ থাকিবা মই একচুৱেলি পৰিকল্পনাটো কেনেকুৱা হৈ যায় কিন্তু আগতেতো এইবোৰতো ভাবিয়ে পোৱা নাছিলোঁ কেতিয়াও দাদা নথকাটো মানে দাদা নাইকিয়া পিছত গোটেইখন চব খেলি মেলি হৈ থকা নিচিনা হৈ থাকিলে তাৰমানে এতিয়া ধৰি লোৱা কি হৈ যায় আগতে যেনেকৈ মই চব মেকআপে ফেশ্বনতো অলপ ফেশ্বনো কৰি থাকোঁ কেতিয়াবা ব্ৰাইডেলো কৰোঁ আৰু ব্ৰাইডেল কৰিলে জানাই তুমি ছ'চিয়েল মিডিয়াত বহুত ষ্ট্ৰং হৈ থাকিব লাগে আৰু মই সেইটোত একেবাৰে সম্পূৰ্ণ কেঁচা মানে কিবা এটা কাম কৰি নিজকে কেনেকৈ দি থাকেনো কিছুমানে যেনেকৈ দিয়ে মই অকণমান অসুবিধা পাওঁ বৰ প্ৰয়োজন যে প্ৰয়োজন হয় মই নিজেও কেতিয়াবা ভাবোঁ আনকি ভাস্কৰ দত্তক এতিয়া হয়তো যিমানে চিনি পাব লাগিছিলে ইমান পুৰণি মানুহ হিচাপে চিনি নাপায় এতিয়া সেইটো বস্তু বৌয়ে মোক মাজে মাজে এই আমি ক'ভিডৰ সময়ত যেতিয়া বৌহঁত আহিছোঁ বৌয়ে মোক কৈছিলে ভাস্কৰ শ্বুট কৰা মোকেই লৈ লাগিলে শ্বুট কৰা তুমি কিবা কিবি প'ষ্ট দি থাকা মানে কাম কৰি থাকা মানে মই ধৰি লোৱা সেই বস্তুবোৰ অকণ ছ'চিয়েল মিডিয়াৰ ক্ষেত্ৰত বহুত একেবাৰে বহুত কম ইউজ কৰোঁ কৰা আকৌ আৰম্ভ কৰা এতিয়া জাষ্ট কৰিব লৈছোঁ ধুনীয়াকৈ আকৌ আগতে মেকআপ দিছিলা কিমান দিন বছৰ লোৱা নাই ধুনীয়াকৈ হাজাৰ পৰাই দিয়া আমি ওলাম নহয় সেইটোৱে ভাবি আছোঁ চাওঁ এনেকৈ চলাম বুলি ভাবিছোঁ আৰু এতিয়া অলপ ভালকৈ আপডেট কৰি কিবা কিবি নাজানো কিমান দূৰ হয় বাকী চাওঁ কেনেকৈ কি হয় আৰু যদি কোনোবা ৰাইজে যদি বিচাৰে ধৰি লোৱা কিবা কামৰ ক্ষেত্ৰত বা শ্বুটিঙেই হওক বা আৰু ইনষ্টিটিউট খোলাটো এতিয়া ভবা নাই সদ্যহতে মানে সেইটো আছিলে এইম এটা আছে তেনেকুৱা এটা কৰাৰ চাওঁ কেনেকুৱা কি হয় কিন্তু এতিয়া এই মেকআপৰ গোটেই মানে পৃথিৱীখন ইমান পৰিসৰটো বাঢ়ি গৈছে এইটো এটা ভাল জীৱিকা মানে হেৰিয়াৰ কাৰণে নহয় মানে এখন তুমি ধুনীয়া ঘৰ এখন চলাব পাৰা তাৰমানে এই জীৱিকাটোলৈ আজি কিছুমান ধৰি লোৱা যেনেকৈ বিয়া এখন কৰি আৰু বিয়াত তোমাৰ তাৰমানে কি হৈছে আমাৰ চিনেমা লাইনতকৈ চিনেমাত কি হৈছে ক্ৰিয়েটিভিটিটো বেছি হৈ থাকে আৰু যেতিয়া চিনেমা হলত নামবোৰ যায় ন খুব ভাল লাগে তাৰমানে ৰূপসজ্জা বুলি থাকে ন মই আকৌ সেইটো খুব ভাল লাগে আৰু ক্ৰিয়েটিভ কামবোৰ কৰি ভাল লাগে এতিয়া কিন্তু তাতকৈ বহুত বেছি পইচা আকৌ ব্ৰাইডেলত আছে আকৌ আছে বহুত আছে ডিমাণ্ডটো বহুত বেছি আৰু আটাইতকৈ ডাঙৰ কথা হ'ল আজিকালি বিয়াখন এদিনীয়া নহয় আৰু তুমি জানাই যিহেতু শ্বুটিং এটাত কি হ'ল আমি দিনটো লাগি থাকিব লাগে বিয়াখনত তুমি কি হ'ল ধুনীয়াকৈ একেবাৰে আৰু কৰিবলৈ ভাল তুমি ধুনীয়াহে বনাব লাগে ন কইনাজনী হওক বা যোনে হওক ধুনীয়া বনাব লাগে তুমি ধুনীয়া বনাই দিলা
বনাই পিনি পইচাকেইটা লৈ তুমি ধুনীয়াকৈ গুচি আহিলা। আমাৰ আকৌ ইয়াত কি হয় ৰাতিপুৱাৰ পৰা গধূলিলৈকে লাগিয়ে থাকিব লাগে। প্ৰথম যিজন মানুহে এতিয়া ধৰি লোৱা টেকনিকেল কথাটো লাইট আৰু ছেটৰ মানুহখিনিৰ কথা মানে এইখিনি একেবাৰে প্ৰথমৰ পৰা থাকা আৰু তুমি মানে মেকআপৰ ব্যক্তিসকল তাৰপিছত একেবাৰে যোৱাৰ পিছতো সকলোকে চাফা কৰা আৰু এটা বস্তু কি হৈ যায় চব এইটো মই এনেই কিবা এটা ভাবি আছিলো দেই তেতিয়া মই বোলো কেতিয়াবা তুমিও ভাবি চাব পাৰা চিনেমা এখনত বিশেষকৈ চিনেমা এখনত দেই কিমান মানুহ জড়িত হৈ থাকে 100-200 মানুহ থাকে ন পাৰ্টিকুলাৰ আৰ্টিষ্ট কেইটাকহে চিনি ধৰিলে চবেই চিনি পায় ন আজি ধৰা সেই আৰ্টিষ্ট কেইটাৰ পিছত যে কিমান মানুহ আছে সেইটো বহুতে কম জানে তাৰমানে আৰু সেইটো কাৰণে আমাৰ নামটোৱে পৰিচয় তাৰমানে আমাক যোনে চিনি পায় অকল এই ভাস্কৰ দত্ত বুলি ক'লে এই ভাস্কৰ দত্ত বাকী আমাক বাহিৰা মানুহে কিন্তু চিনি নাপায় নহয় মই এটা কথা এইখিনিতে সহযাত্ৰীসকলকো জনাওঁ একেবাৰে শেষত যে এই অনুষ্ঠানটো কিন্তু আমাৰ হিয়াৰ আমঠুগৰাকীয়ে সংযোগ কৰাইছে জুবিন গাৰ্গে কাৰণ মই তেতিয়ালৈকে মনলৈ অহা নাছিলে যে যেহেতু বিষয়টো নতুন এইটো মই এতিয়ালৈকে মেকআপ আৰ্টিষ্ট কাকো মই তেনেকৈ আমন্ত্ৰণ কৰা নাই হয়তো আহিলেগৈহেঁতেন নিশ্চয় কোনোবা এদিন নহয় তাৰপিছত মই কেতিয়া তোমাৰ কথাটো মনলৈ অহা নাই নহয় কাৰণ তোমাকো মই তেনেকৈ যিহেতু দেখা নাই এয়া তুমি যে কৈছা এক্টিভ হৈ নাথাকাৰ কাৰণে মানুহৰ কেতিয়াবা মনলৈ নাহে তেনেকৈ তোমাৰ কাৰোবাৰ ভাল ক'ৰবাত কৰোঁ বুলি ক'লেও মানুহে তোমাক ৰেফাৰেঞ্চটো তোমাৰ নামটো দিবলৈ এই যে নাইকিয়া হৈ আছা নাজানিব পাৰে তো মোৰ মনলৈ অহা নাই ভাস্কৰ নাহে যদি মোৰ মনলৈ অহা নাই কিন্তু তুমি সেইদিনাখন মোৰে চিনাকি মানুহ এজনৰ ঘৰত আছাগে মই গম নাপাওঁ তুমিও গম নোপোৱা যে সেই ঘৰ মোৰ চিনাকি মানে ঘৰুৱা ডিব্ৰুগড় তুমি মোলৈ ফোন কৰিছা কিবা এটা অনুষ্ঠান চাই কাৰোবাৰ চাই লৈ কথাকে মই মোৰো ক্লিক কৰিছে তোমাৰো ক্লিক কৰিছে আৰু এই কথাটো দাদাই কৰাইছিলে যে যাত্ৰাত যা কথাখিনি কওঁগে মনৰ কথাখিনি গতিকে মই দাদা তোমাক আকৌ এবাৰ ধন্যবাদ জনাই দিছোঁ এইটোৱেই আচলতে ব্লেছিংছ বুলি যে কৈছোঁ এয়াই তাৰমানে এতিয়া মই সৰুকৈ দুটা কথা মানুহৰ সফলতাৰ মাপকাঠিটো বেলেগ বেলেগ তুমি নিজকে এই প্ৰফেশ্যনটোত থাকি সফল বুলি কোৱা নে ভাবোঁ মই নিজকে সফল বুলি আৰু এটা ইয়াৰ মাজতে আৰু এটা কথা কয় আটাইতকৈ মোৰ ভাল লাগিলে তাৰমানে ধৰি লওক ভাল দাদা থকা হ'লে বহুত নিজকে বেছি প্ৰাউড ফিল অলপমান হ'লেও কৰিলোঁহেঁতেন যিহেতু ৰৈ ৰৈ বিনালে চিনেমাখনৰ চবেই কৈছে খুব ভাল হৈছে বহুত কম মানুহে ধৰি লওক 2-এজনেহে ফোন কৰি মোক কৈছে ধৰি লোৱা এই অভাৰঅল যে চবৰে গেট আপবোৰ লৈ পিনি তুমি নিজে চাওঁতেও গম পাইছা আজি মৌকে হওক বা দাদাকে হওক জয়ে হওক গোটেইখিনি অভাৰঅল চব তাৰমানে চবকে ইমান ধুনীয়া লাগিছে ন দেখিবলৈ মানে কোনো এটা হেৰি বুলি নহয় মোক যেতিয়া কৈছে মই যেতিয়ালৈকে নিজে বস্তুটো নাচাওঁ তেতিয়ালৈকে মই অকণমান কনফিউজনত থাকোঁ তাৰমানে তুমি আবার কেনেকৈ চাইছা সেইটোতো হয় তুমি বা কি ধৰণে চাইছা স্বাভাৱিক মইতো চালে ডাইৰেক্ট মেকআপটো চাম ন আৰু গোটেই বস্তুবোৰ তুমি নিজে চালে গম পাবা খুব ভাল হৈছে কিন্তু মই নিজে মোৰ নিজৰ যিকেইটা মোৰ লগত লাগি আছিলে ধৰি লোৱা এতিয়া বাবলু আছিলে মোৰ লগত নিতুল বুলি আছিলে আমাৰ তেওঁলোকৰ নামখিনি লৈ লোৱা সেইটো কাৰণে মই লৈছোঁ তাহাঁতকো মই বহুত বহুত ধন্যবাদ এইটো কাৰণে মোক সেইখিনি হেল্প কৰাৰ কাৰণে নামবোৰ কি বাবলু নিতুল ঠেঙাল আছিলে বাবলু আহমেদ বুলি আছিলে তাৰপিছত আৰু আমাৰ কমল তালুকদাৰ সেইকেইজন মোৰ লগত আছিলে আৰু আছিলে গানত কোনোবা বেলেগকেও ইমান মনত নাই কিন্তু এওঁলোক একদম প্ৰথম এওঁলোকে তাৰমানে সেই বস্তুখিনি মই এজনক ৰেডি কৰি দিলোঁ ন আৰ্টিষ্টজনক ৰেডি কৰি দিয়াৰ পিছত তাহাঁতি কেৰি কৰি লৈ যায় অন দ্য স্পটত এইকেইটা মানুহ থাকে বুজিছোঁ মইতো আৰ্টিষ্টৰ লাগি থাকোঁ কেতিয়াবা পাফ এটা লাগে তুমি সেই সময়ত হয়তো তাহাঁতক মই বুজাই থৈ দিওঁ এইটো বস্তু বা তাহাঁতিও জানে যে চব এক্টিভ হয় এইটো ক'ব নালাগে তাৰমানে এইটো গৈ আমুকটো কৰা তাৰমানে আৰু হয়ো তুমি ঈশ্বৰ পুত্ৰক শেষটো তুমি তেওঁৰ ব্যক্তিগত মেকআপ আৰ্টিষ্ট হিচাপে হৈ যেতিয়া আছা তুমি সফল আৰু ইমান যে ধুনীয়া লাগিছে দাদাক বহুত ধুনীয়া লাগিছে একদম দাদাৰ বয়সত যিটো বয়স দাদা বা দাদাৰ যিটো মোক ক'ত ভাল লাগিলেহেঁতেন গম পোৱা নে আজি দাদাই যদি থকা হ'লে মোক যিটো ক'লেহেঁতেন মই তোমাক শেষ প্ৰশ্নটো এইটোৱে আছিলে মানে দাদা যদি সেইটোৱে চোৱা এই চিনেমাখননো কেনেকুৱা পালো চবৰকে এটা নিজৰ ডিপাৰ্টমেণ্টৰ যিটো দায়িত্ব লৈছিলে সেই দায়িত্বটো দাদাইনো কিমান নম্বৰ দিব বোলে দেই তই সেইটো তোমালোকে নাপালো মানে এতিয়া ধৰি লোৱা সেইটো বস্তু কেনেকুৱা যে আজি এতিয়া চবৰে ক্ষেত্ৰতে ধৰি লোৱা বৌপাও ধৰি লোৱা বৌ কামবোৰ ভাল হৈছে ধৰি লোৱা চব ডিপাৰ্টমেণ্টৰে কাম ভাল হৈছে কিন্তু দাদা থকাতে যিটো প্ৰাউড ফিল এটা কৰিলোহেঁতেন ভাল কৰিছোঁ দেই এইবাৰ নেক্সট আমি বেলেগ ভাবিব লাগিব কেনেকুৱা এটা প্ৰাউড ফিল হ'লহেঁতেন মই নিজৰে নাই এইটো বৰ ডাঙৰ এটা তোমালোকৰ মানে হেৰি এটা হৈ থাকিল জীৱনৰ কাৰণে জীৱনৰ সেইটোৱে এটা মানে তো সেইকাৰণে একেবাৰে শেষত তুমি জীৱন বুলি ক'লে কি বুজা এতিয়া জীৱন বুলি ক'লে মই এটাই বুজো মানে জীয়াই থকা দিনকেইটা ধুনীয়াকৈ জীয়াই থাকক হাঁহি ফূৰ্তি কৰি থাকক বেলেগক কেতিয়াও অন্যায়টো চিন্তা নকৰিব আৰু এইটো কৰিব নাই যদি পাৰে কাৰোবাক সহায় কৰক আৰু যদিহে নোৱাৰে তেতিয়াহ'লে অন্যায় কৰিব নালাগে একদম এইটোৱে মূল মন্ত্ৰ হ'ব লাগে সেইটোৱে একচুৱেলি মই সেইখিনিয়ে ভাবোঁ মানে যকচোন যিমান পাৰে যি আছে আপোনাৰ যদি আপুনি ভাবে আপুনি কিবা এটা দি
অকণমান সহায় কৰিব পাৰোঁ সেইখিনি নাই সেইটোৱে দাদাই আজি সেই গোটেইখিনি দাদালৈ ঘূৰি আহিছে দাদাই এটা কথাই কৈছিলে মই যিমান এতিয়ালৈকে উপাৰ্জনো কৰিছোঁ যিখিনি আহৰণ কৰিছোঁ ৰাইজৰ পৰাই কৰিছোঁ আৰু সেইকাৰণে ৰাইজক দি যাম মাত্ৰ চিতাখনৰ বাদে আৰু সেইখনো চিতাখন জ্বলোৱাৰ সেই চন্দনৰ পুলিটো দাদাই নিজেই মানে কি ক'ম মানে আচলতে নাই এই সত্তাটি এনেকুৱা কথা শেষ নহয় তোমাৰ লগত এনেকুৱাকৈ আৰু 3টামান মই সাক্ষাৎকাৰ বহিলেহে চাগে কথাবোৰ শেষ হ'ব কিন্তু আমি আনুষ্ঠানিকতাৰ মাজত যিহেতু গোটেই অনুষ্ঠানটো সামৰিব লাগিব মই অকণমান তোমাৰ কথাখিনি অন কেমেৰা থাকিবই কিবা অকণমান এনেই দাদাই যেনেকৈ অটোগ্ৰাফ লৈছিলে ময়ো তোমাৰ অটোগ্ৰাফ লওঁ কিবা এটা লিখি থৈ যোৱা থেংক ইউ মই পঢ়িম আৰু আলহী হৈ আহিলা গতিকে আলহীলৈ অকণমানি এটি মৰম আৰু এইটো তোমাৰ জীৱনৰ যাত্ৰাটোৰ বাবে শুভেচ্ছা অহাৰ পৰত অকণমান জানো চিন্তা লৈ আহিছিলা কিনো হ'ব কিনো নাই যোৱাৰ পৰত কি অনুভৱ লৈ যাব বিচাৰিছা অনুভৱ মানে আজি এই দিনটো ধৰি লোৱা যেনেকৈ চব যে মই যে ক'লোঁ যে তোমাক দাদাৰ এই মই যে ক্লাছ 8 নে 9ত লগ পাইছিলোঁ যে বৰ্ডিং ফিল্ডত আজি যেনেকৈ তেনেকৈ মোৰ এই আজিৰ দিনটো মোৰ এইটো মনত মই যেতিয়ালৈকে নমৰোঁ তাৰমানে তেতিয়ালৈকে এইটো কাৰণে থাকিব যিহেতুটো প্ৰথম মোৰ জীৱনত এনেকৈ ইণ্টাৰভিউ হওক বা যিয়ে হওক প্ৰথম মোৰ জীৱনত অন কেমেৰাত বহাটো তাৰমানে আৰু ইমান দেৰি তাকো দাদাৰ কথা দাদাই পঠিয়াইছে তোমাক তাকো দাদা পঠিয়াই দাদা নাইকিয়া অৱস্থাত মানে সেইটো লৈ কেনেকুৱা ধৰি লোৱা সেইটো থাকি যাব আৰু মোৰ জীৱনত মানে সেই দিনটো তোমাক ফোন কৰা হঠাৎ এনেই ফোন এটা কৰিলোঁ কান্দিছিলোঁ আমি তুমি কান্দিছা সেইটো বহুত কান্দিছিলোঁ আমি মই সেইটোৱে আৰু মোৰ খুব আছিলে কিছুমান বস্তুত চব গৈ মিক্স হৈ মোৰ মানে কান্দিছিলোঁ মই কান্দাৰ পিছত তুমি কান্দিছা এতিয়ানো কিয় তাৰমানে বাৰু যিয়ে নহওক সেই তেনেকুৱা কিছুমান মই তাৰমানে মোৰ সেইটোত মই নাভাবোঁ দেই বা ধৰি লোৱা চব আজিৰ ডেটত এতিয়া ধৰি লোৱা চব নিজে নিজে ব্যস্ত হৈ থাকে ন মানুহবোৰ কাকো ক'ৰবাত ফোন এটা কৰিবলৈ মন যায় কিজানি বেয়া পাব নেকি বা তেনেকুৱাও হৈ থাকে ন একো নাই কিন্তু সঁচাকৈ যাৰ আন্তৰিকতাটো থাকে সঁচা আন্তৰিকতাটোত এই বছৰ পিছত মিলি যায় কোনো কাকো এইবোৰ এনেকুৱা জীৱনটো ধৰি ধৰা থকা কথা নহয় এটাই কথা মই সহযাত্ৰীসকলক জনাওঁ এই আৰম্ভণিতে কৈছোঁ নহয় আমাৰ বিষয়টো হৈছে মেকআপ ৰূপসজ্জা আমি প্ৰায়ে ভাবোঁ মেকআপ মানে লিপষ্টিক এডাল আৰম্ভণিতে কৈছোঁ লিপষ্টিক এডাল বা কাজল অকণমান ৰঙা গুলপীয়া গাল এখন তেনেকৈ বুলি ভাবোঁ কিন্তু সেয়াৰ ঊৰ্ধত বহুত বিশাল এটা পৰিসৰ আছে আৰু সেই তোমালোকৰ পৰশটো নোপোৱালৈকে এজন মানুহ সেই মানুহজন হৈ থাকে সেই চৰিত্ৰটো হৈ নাযায় যিটো স্ক্ৰিপ্টে ডিমাণ্ড কৰে গতিকে ইমান ডাঙৰ এফেৰা কাম কৰা গতিকে সেই কথাখিনি বাবেও ধন্যবাদ কাৰণ প্ৰতিটো বিষয় থাকিলেহে এটা সম্পূৰ্ণ এটা হৈ যায় যিকোনো এটা অনুষ্ঠান কৰিবলৈ হ'লে গতিকে প্ৰতিটো কথাৰ এটা গুৰুত্ব থাকে সেইটোক সন্মান জনাইছোঁ দাদা নাই বুলি কেতিয়াও নাভাবোঁ এইটো যেনেকৈ আৰম্ভ কৰি দিলে তেনেকৈ আৰু বেলেগ বেলেগ লিংক লগাই গৈ থাকিব খুব ধুনীয়া হওক যাত্ৰাটো ভাল লাগিলে আহিলা সময় দিলা কাম কৰি যোৱা নতুন নতুন লগ পাম আৰু নিজেও কাম কৰিম দেই মোৰ বহুত ভাল লাগিল আকৌ কেতিয়াবা লগ পাম একদম গতিকে আপোনালোকেও জনাব আমাৰ কমেণ্ট ছেকশ্যনেদি আছে কেনে পালে ৰৈ ৰৈ বিনালৈৰ পৰা আৰম্ভ কৰি এই বৰ্ডিং ফিল্ডত লগ পোৱা আহি দাদাৰ মুখখন দেখা অকণমানি ল'ৰাটিৰ যিখিনি কথা জাৰ্ণি সেই সকলোবোৰ কেনেকুৱা পালে জনাব আকৌ আহিম নতুন এপিছ'ড লৈ তেতিয়ালৈকে আপোনালোক সকলোবোৰ কুশলে থাকক হাঁহি থাকক ষ্টে টিউন যাত্ৰা উইথ আইচেংফা